মই পুনৰ আকৌ সংযোগ হৈছোঁ। আচলতে আমি কিছুমান কথাত গুৰুত্ব সহকাৰে গ্ৰহণ নকৰোঁ। কিবা এটা বস্তু ভালদৰে জানিবলৈ চেষ্টা নকৰোঁ। গতিকে আমি সকলোৱে হয়তো ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি থাকোঁ, চাই থাকোঁ, কিন্তু কোনটো বস্তু কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব লাগে সেইটো বিষয়ে আমি শিকি নলওঁ। এতিয়াও মই প্ৰথমতে যিটো ভিডিঅ'ৰ পৰা আহিছিলোঁ, লাইভ হৈছিলোঁ, তাত এটা ইভেণ্ট ছেট কৰা আছিলে আৰু যিসকলে সেই ইভেণ্টটোত অংশগ্ৰহণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে সেই ভিডিঅ'টো দেখা পাইছিলে আৰু বহুতে সেইটো দিয়া নাছিলে, গতিকে তেওঁলোকে দেখা পোৱা নাছিলে। গতিকে আমি চালি জাৰি চাব লাগিব। গতিকে মই বাৰে বাৰে কৈছোঁ যে হয়, ইণ্টাৰনেটত পায়, ফেচবুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো শিকিবলগীয়া বহুত কথা আছে। যদি আমি শিকি নলওঁ হয়তো পিছত আমি বিপদত পৰিবলগীয়া হ'ব পাৰে। যিহেতু এতিয়া COVID-19 আমাক শিকাইছে যে আমি সকলোৱে অনলাইন মাধ্যমত বিভিন্ন ক্ষেত্ৰখনত কেনেকৈ সংযোজন হ'ব পাৰোঁ, বিভিন্ন এপ, বিভিন্ন ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। যিহেতু ছ'চিয়েল মিডিয়া এতিয়া গোটেই পৃথিৱীখনক হাতৰ মুঠিত ৰাখিছে বা ছেকেণ্ডৰ ভিতৰতে আমি গোটেই পৃথিৱীত সকলো তথ্য বিয়পাই দিব পাৰোঁ। এতিয়া মই আছোঁ গুৱাহাটীত আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকলে যিসকলে এই অনুষ্ঠানটো হয়তো চাই থাকিবলৈ সক্ষম হৈছে। গতিকে আমি যদি ভালদৰে শিকি নলওঁ তেতিয়াহ'লে আমি হয়তো বিপদত পৰিবলগীয়া হ'ব পাৰে। গতিকে আমি অকল কিবা এটা বস্তু সহজতে হৈ যাব চেষ্টা নকৰাকৈ ভাবি থাকিলে নহ'ব। আমি খুঁটি নাটি চাব লাগিব, নিজেও প্ৰেক্টিচ কৰি চাব লাগিব। এনেই বেলেগৰ ওপৰত ভৰসা কৰি থাকিলে সকলো হয়। শুনিবলৈ বা সুধিবলৈ লাজ কৰিব দৰকাৰ নাই। লাজ কৰিলে আমি কেতিয়াও আগুৱাই যাব নোৱাৰিম। বহুতে নাজানি নুশুধে। যদি আমি লাজ কৰি থাকোঁ কিবা এটা নজনাটো কোনো ডাঙৰ কথা নহয়। সুধিবলৈ লাজ কৰাটোহে ডাঙৰ ভুল। যিহেতু প্ৰথমতে কোনো জানি নাহে পৃথিৱীত। প্ৰথমতে কাৰোৰ পৰা সুধিব লাগিব, কাৰোৰ পৰা শিকিব লাগিব। আৰু এতিয়া আজি এই অনুষ্ঠানটো যিসকলে ভাবি আছিলে চাম বুলি চাব পোৱা নাই, নোপোৱাৰ কাৰণে কৰ্তৃপক্ষক ফোন কৰিছে যে অনুষ্ঠানটো দেখা পোৱা নাই। এইটো এটা তেওঁলোকৰ কাৰণে এটা ডাঙৰ শিক্ষা। ভৱিষ্যতে যাতে তেওঁলোকে এইবিলাক ভালদৰে চাই লয় আৰু আনজনে 10জনক যাতে কথাখিনি কৈ দিয়ে। যিহেতু আমি জনা কথাবিলাক বেলেগৰ মাজতো আমি বিলাই দিব লাগিব। তেতিয়াহে আমি সকলোৱে উপকৃত হ'ম। এতিয়া মই আলোচনা কৰি আছিলোঁ যে মেট্ৰিকত ভাল নম্বৰ পালেই বিজ্ঞান শাখাত নামভৰ্তি কৰিব লাগিব নেকি? প্ৰচলিত ধাৰাৰ মতে আমি সকলোৱে ভাবোঁ যে মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পাই উত্তীৰ্ণ হৈছে, গতিকে বিজ্ঞান শাখাত নামভৰ্তি কৰিলে ভাল হয় বুলি। কিন্তু সেইটো এটা অতি ভুল ধাৰণা। মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পোৱা মানে যে বিজ্ঞান শাখাত নামভৰ্তি কৰিব লাগিব আৰু কম নম্বৰ পোৱা মানে কলা শাখা বা বাণিজ্য শাখাত নামভৰ্তি কৰিব লাগিব, তেনেকুৱা কথা নহয়। কথাটো হ'ল কি, মই কৈছিলোঁ যে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কোনবোৰ বিষয়ত ৰাপ আছে, কোনটো বিষয়ে খৰচী মাৰি সকলো বুজি পায়, কষ্ট নহয় বুজি পোৱাত, পৰীক্ষাত যেনেধৰণৰ প্ৰশ্নই আহক সকলো প্ৰশ্নটো কৰিব পাৰে, তাৰ লগতে কেনেধৰণৰ ব্যক্তিত্ব, এক্সট্ৰভাৰ্ট, ইণ্ট্ৰভাৰ্ট, অন্তৰ্মুখী নে বহিমুখী, ছ'চিয়েল নে এণ্টাৰপ্ৰাইজিং নে আৰ্টিষ্টিক মাইণ্ড নে ইনোভেটিভ আইডিয়া থকা নে কনভেনশ্যনেল আৰু কেনেধৰণৰ হবি। গতিকে এই তিনিটা বস্তু যদি সমন্বয় ঘটায় ভাল লগা বিষয়বোৰ, ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্য আৰু হবি, এইকেইটা সমন্বয় ঘটাই যদি শাখা বা বিষয় নিৰ্বাচন কৰে তেতিয়াহ'লে ভৱিষ্যতে জীৱন পথত আগুৱাই যোৱাত সম্ভৱ হ'ব সহজেৰে। আৰু এইখিনি কথা যদি অলপ হৃদয়ংগম কৰি লয়, জনা শুনা মানুহৰ লগত আলোচনা কৰে, তেতিয়াহ'লে বিপদত নপৰিব। আৰু মই বাৰে বাৰে কৈ আছোঁ যে কোনো চৰকাৰে কেতিয়াও 100% নিবনুৱা সমস্যা সমাধান চৰকাৰী চাকৰি যোগে কৰিব নোৱাৰে। গতিকে ছাত্ৰ ছাত্ৰী তথা যুৱক যুৱতীসকলে চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক বা স্বনিৰ্ভৰশীল দিশে আগুৱাবৰ কাৰণে চেষ্টা কৰিব লাগিব। এতিয়া প্ৰতিযোগিতাৰ যুগ, প্ৰতিযোগিতাত তিষ্ঠি থাকিব হ'লে নিজকে যোগ্যতা প্ৰতিপন্ন কৰিবই লাগিব, তেতিয়াহে তিষ্ঠি থাকিব। চৰকাৰী চাকৰি পালেও যদি ভালদৰে কাম কৰিব নোৱাৰে, ফিডবেক যদি ভাল নাহে, হয়তো চৰকাৰী চাকৰিৰ পৰাও অব্যাহতি দিব। গতিকে কামত মন দিব লাগিব, কামবিলাক ভালদৰে কৰিব লাগিব, তেতিয়াহে চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক বা স্বনিৰ্ভৰশীলৰ দিশে আগুৱাই যাবলৈ সক্ষম হ'ব। মই কৈছিলোঁ আৰু এটা কথা, আগৰ যিহেতু বহুতে শুনা নাপালে বুলি কৈছে, আৰু কৈছিলোঁ যে কাৰোবাৰ হয়তো পৰিয়ালত সোনকালে ইনকম কৰিবলগীয়া হ'ব পাৰে। তেতিয়া কি কৰিব লাগিব? সোনকালে ইনকম কৰিব লাগে। মেট্ৰিক পাছ কৰাৰ পিছতে কি পাঠ্যক্ৰম আছে পঢ়া শুনা কৰিলে সোনকালে সহজতে সংস্থাপিত হ'ব পাৰে।
এনেকুৱা ধৰণৰ ITI কিছুমান ট্ৰেড আছে যিবিলাক ট্ৰেড এবছৰীয়া বা দুবছৰীয়া তাত আনকি অষ্টম শ্ৰেণীৰ উত্তীৰ্ণ হ'ব সকলোবাৰো ট্ৰেড আছে ITI বিভিন্ন ট্ৰেডত নামভৰ্তি কৰি প্ৰশিক্ষণ গ্ৰহণ কৰি সহজতে সংস্থাপিত হ'ব পাৰে তাৰ পৰা আহিলে পলিটেকনিকবোৰত 3 বছৰীয়া ডিপ্লোমা পাঠ্যক্ৰম মেকানিকেল ইলেক্ট্ৰিকেল সিভিল কম্পিউটাৰ সায়েন্স ইনফৰমেশ্যন এনেকুৱা বিভিন্ন বিষয় আছে যিবিলাকত 3 বছৰীয়া ডিপ্লোমা পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে আৰু পলিটেকনিকত নামভৰ্তি কৰিবৰ কাৰণে এটা এন্ট্ৰেন্স পৰীক্ষা হয় পলিটেকনিক এডমিশন টেষ্ট ক্লাছ 10 মেথমেটিক্স আৰু সায়েন্সৰ ওপৰত ভিত্তি কৰি 100 নম্বৰৰ অবজেক্টিভ টাইপ কুৱেশ্যনৰ প্ৰশ্ন আহে আৰু মেট্ৰিক পৰীক্ষাত সাধাৰণতে সায়েন্স আৰু মেথমেটিক্সত 40% জেনাৰেল ক্যান্ডিডেট SC ক্যান্ডিডেট 35% আৰু ST ক্যান্ডিডেট 33% পালে হয় কিন্তু পালে হয় যদিও যিমান পাৰি ভাল নম্বৰ পালে ভাল হয় যেটো ভাল নম্বৰ পোৱা মানে কি ছাত্ৰ বা ছাত্ৰী গৰাকী সেই বিষয়টো ভালদৰে খৰচি মাৰি বুজি পাইছে গতিকে ভাল নম্বৰ পাইছে তাৰ পিছত কৈছিলো যে অসম উচ্চতৰ মাধ্যমিকৰ শিক্ষা সংসদৰ অধীনৰ কিছুমান সিলেক্টেড হাই সেকেন্ডাৰীটো ভোকেশনাল কোর্স কিছুমান আছে সেই ভোকেশনাল কোর্স বিলাক আগতে দুবছৰীয়া আছিল এই বছৰৰ শিক্ষাবৰ্ষৰ পৰা অসম উচ্চতৰ শিক্ষা সংসদে জানিব দিয়া মতে এবছৰীয়া ডিপ্লোমা ভোকেশনাল কোর্স প্ৰৱৰ্তন কৰিব আৰু এইবিলাক পাঠ্যক্ৰম সমাপ্ত কৰিও কৰ্মসংস্থাপন লাভ কৰিব পাৰে এতিয়া আহিছো কাৰোবাৰ হয়তো এনেকুৱা নহয় যে ITI বা ভোকেশনাল কোর্স বা পলিটেকনিক পঢ়িবলৈ ইচ্ছা নাই বা নপঢ়িলেও হয় যেটো ঘৰখনক সোনকালে সাপোৰ্ট দিব নালাগে আৰ্থিকভাৱে তেওঁলোকে হয়তো হাই সেকেন্ডাৰী বাণিজ্য কলা বা বিজ্ঞান শাখাত নামভৰ্তি কৰিব পাৰে আৰু মই বাৰে বাৰে কৈ আছো যে কিবা কাৰণত কোনোবাৰ বিজ্ঞান বিষয়টো ভাল লাগিছিলে গণিত বিষয়টো ভাল লাগিছিলে কিন্তু পৰীক্ষাত হয়তো ভাল নম্বৰ নাপাব পাৰে কিবা কাৰণত হয়তো পঢ়ি যোৱাখিনি হয়তো ভালদৰে পৰীক্ষা লিখিব নোৱাৰে পাৰে কিন্তু কম নম্বৰ পোৱাৰ কাৰণে বিজ্ঞান শাখাত পঢ়িম বুলি ভাবিছিলে কম নম্বৰ পোৱাৰ কাৰণে কিন্তু কলা শাখা বা বাণিজ্য শাখাত নামভৰ্তি কৰা উচিত নহয় হয়তো ভাবি থকা শিক্ষানুষ্ঠানখনত বিজ্ঞান শাখাত নামভৰ্তি কৰিব সুবিধা নাপাব পাৰে কিন্তু বেলেগ শিক্ষানুষ্ঠানত নামভৰ্তি কৰা সুবিধা পাব যেহেতু ভৱিষ্যতে শিক্ষানুষ্ঠানখনে কৰ্মসংস্থাপন পোৱাত সুবিধা নকৰে সহায় কৰিব নিজৰ ভাল লগা বিষয়টো পঢ়িলেহে ভৱিষ্যতে কৰ্মসংস্থাপন পোৱাত সহায় হ'ব গতিকে কম নম্বৰ পালো যদি বিজ্ঞান শাখাত পঢ়িম বুলি ভাবি আছিলে তেন্তে বিজ্ঞান শাখাত পঢ়া উচিত আৰু বেছি নম্বৰ পালো যদি ভাবি আছিলে যে মই কলা শাখা বা বাণিজ্য শাখাত পঢ়িম বুলি তেন্তে কলা বা বাণিজ্য শাখাত পঢ়াই উচিত এতিয়া আৰু এটা কথা কৈছো মই যে বিজ্ঞান শাখা মানে সাধাৰণতে দেখা যায় যে বিজ্ঞান শাখাত পঢ়া শুনা কৰিছে বিজ্ঞান শাখাত পঢ়া মানে ভাবে যে হয় ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম নহলে মেডিকেল অৰ্থাৎ MBBS পাঠ্যক্ৰমত ভৱিষ্যতে পঢ়া শুনা কৰিব কিন্তু বিজ্ঞান শাখা মানে অকল MBBS বা BE বা BTech পাঠ্যক্ৰম নহয় তাৰ বাহিৰেও অসংখ্য পাঠ্যক্ৰম আছে এটা চিকিৎসা শাস্ত্ৰৰ লগতে জড়িত অকল MBBS পাঠ্যক্ৰমে নহয় তাৰ উপৰি BDS আয়ুৰ্বেদিক হোমিওপ্যাথিক ফাৰ্মাসী নাৰ্সিং প্যাৰামেডিকেল কোর্স হসপিটাল ম্যানেজমেন্ট যেটো হয়তো বিজ্ঞান শাখাত পঢ়া শুনা নকৰিলেও হসপিটাল ম্যানেজ প্ৰত্যক্ষভাৱে হসপিটালৰ লগতে জড়িত চিকিৎসা শাস্ত্ৰ লগতে জড়িত থাকিব পাৰে হেইটা মেডিকেল ৰিপ্ৰেজেন্টেটিভ যিকোনো ব্যাকগ্ৰাউণ্ডৰ পৰা মেডিকেল ৰিপ্ৰেজেন্টেটিভ বৃত্তিটো গ্ৰহণ কৰিব পাৰে গতিকে মই ক'ব বিচাৰিছো যে বিজ্ঞান শাখাৰ চিকিৎসা শাস্ত্ৰৰ লগত জড়িত প্ৰায় 10-15টা মান পাঠ্যক্ৰম আছে যিবিলাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে চিকিৎসা বিজ্ঞানৰ লগত জড়িত হৈ থাকিব পাৰিব এতিয়া MBBS পাঠ্যক্ৰমত পঢ়া শুনা কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান শাখাৰ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি তথা ইংলিছ বিষয় উত্তীৰ্ণ হ'ব লাগিব কিন্তু ম্যাথমেটিক্স সাবজেক্টটো বহুতে মেডিকেল লাইনত যাম বুলি নলয় যেহেতু এটা অপচন আছে হাই সেকেন্ডাৰীত ফৰ্থ সাবজেক্ট হিচাপে ম্যাথমেটিক্স সাবজেক্টটো লৈ ললে ভাল হয় কিছুমান সাবজেক্ট আছে মেডিকেল লাইনত পঢ়িলো ম্যাথমেটিক্সৰ আৱশ্যকতা হয় সেইদৰে ইঞ্জিনিয়াৰিং পঢ়িম বুলি ভাবা সকলে বায়োলজি সাবজেক্টটো সাধাৰণতে লোৱা দেখা নাযায় কিন্তু বায়োলজি সাবজেক্টটো লৈ ললে ভাল হয় যেহেতু ইঞ্জিনিয়াৰিংতো কিছুমান সাবজেক্ট আছে বা ইঞ্জিনিয়াৰিং কিছুমান বিভাগ আছে যেটো বায়োলজি বস্তু পঢ়িবলগীয়া হয় যেনে বায়োটেকনলজি বায়োমেডিকেল ইঞ্জিনিয়াৰিং এইবিলাক বিষয়ত ব্ৰাঞ্চত বায়োলজি বিষয়ে পঢ়িবলগীয়া হয় এতিয়া মেডিকেলৰ MBBS পাঠ্যক্ৰমত নামভৰ্তিৰ কাৰণে এটা সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা হয় এই পৰীক্ষাটোৰ নাম হ'ল NEET এক্সাম এই NEET এক্সামত অবজেক্টিভ টাইপ কুৱেশ্যন থাকে বুটানি 45টা কুৱেশ্যন জিঅলজি 45 কেমিষ্ট্ৰি 45 আৰু ফিজিক্সৰ 45টা কুৱেশ্যন থাকে
এই পৰীক্ষাটো যদিও সৰ্বভাৰতীয় পৰ্যায়ত হয় কিন্তু 85% মেৰিট লিষ্টখন ৰাজ্যিক ভিত্তিতে প্ৰস্তুত হয় পৰীক্ষাটো সৰ্বভাৰতীয় পৰ্যায়ত হয় কিন্তু মেৰিট লিষ্ট 85% ৰাজ্যিক ভিত্তিতে হয় আৰু 15% অল ওভাৰ ইণ্ডিয়া ৰেংকিংত আহে আগতো এই ব্যৱস্থাটো আছিলে যেতিয়া CEE অধীনত মেডিকেল এন্ট্ৰেন্স পৰীক্ষাটো হৈছিল তেতিয়াও 85% ষ্টেট লেভেলৰ পৰীক্ষাটোৰ পৰা হৈছিল আৰু 15% অল ওভাৰ ইণ্ডিয়া নেশ্যনেল লেভেল এক্সামটোৰ পৰা হৈছিল গতিকে ছাত্ৰ ছাত্ৰীসকলে ভয় খাব দৰকাৰ নাই যে মেডিকেল পৰীক্ষা এন্ট্ৰেন্স এক্সাম অল ইণ্ডিয়া বেচিছত হয় কিন্তু অল ইণ্ডিয়া বেচিছত পৰীক্ষাটোহে কণ্ডাক্ট হয় কিন্তু মেৰিট লিষ্টখন 85% ৰাজ্যিক ভিত্তিতে প্ৰিপেয়াৰ কৰে তাৰ পিছত হেদৰে নাৰ্ছিঙৰ বিভিন্ন বিভাগ আছে NNM GNM BSc নাৰ্ছিং ফাৰ্মাসী ডিগ্ৰী ডিপ্লোমা হেদৰে প্যাৰামেডিকেল কোৰ্স ল্যাবৰেটৰী টেকনিশিয়ান ফিজিওথেৰাপি অপটিমিটি এনেকুৱা ধৰণৰ বিভিন্ন প্যাৰামেডিকেলৰ বিভিন্ন কোৰ্স আছে হেদৰে হস্পিটেল ম্যানেজমেন্ট সাৰ্টিফিকেট কোৰ্স ডিপ্লোমা কোৰ্স ডিগ্ৰী কোৰ্স বিভিন্ন পাঠ্যক্ৰম আছে চিকিৎসা শাস্ত্ৰৰ লগত জড়িত তাৰ পিছত আহিলে ইঞ্জিনিয়াৰিং ভাৰতৰ টপ মোষ্ট ইঞ্জিনিয়াৰিং কলেজ বিলাকত নামভৰ্তি কৰিবৰ কাৰণে এটা সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা হয় এই পৰীক্ষাটোৰ নাম JEE মেইনছ আৰু JEE মেইনছ কোৱালিফাই কৰাৰ পিছত JEE এডভান্স কোৱালিফাই কৰিলে অল ইণ্ডিয়ান ইনষ্টিটিউট অফ IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি IIT বোৰত নামভৰ্তি কৰাৰ সুবিধা পায় যদি JEE এডভান্সত ভাল নম্বৰ লৈ উত্তীৰ্ণ হয় তেতিয়া নিজৰ ইচ্ছামতে IIT আৰু ব্ৰাঞ্চ সিলেক্ট কৰিব পাৰে আৰু যদি ভাল নম্বৰ লৈ উত্তীৰ্ণ হয় যি IIT যি ব্ৰাঞ্চ খালি আছে তাতে পঢ়িব লাগিব তা IIT তলৰ ৰেংকিংৰ ইঞ্জিনিয়াৰিং কলেজ বিলাকত পঢ়িবৰ কাৰণে যেনে NIT নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি NIT পঢ়িবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে JEE মেইনছ উত্তীৰ্ণ হ'ব লাগিব আৰু JEE মেইনছত যদি ভাল নম্বৰ লৈ উত্তীৰ্ণ হয় তেতিয়া হলে নিজৰ ইচ্ছামতে NIT আৰু ব্ৰাঞ্চ সিলেক্ট কৰিব পাৰিব অসমৰ IIT গুৱাহাটীত আছে IIT আৰু শিলচৰত NIT আছে আৰু ষ্টেট লেভেলৰ ইঞ্জিনিয়াৰিং কলেজত পঢ়িবৰ কাৰণে CEE নামৰ এটা এন্ট্ৰেন্স এক্সাম এপিয়াৰ হ'ব লাগিব আৰু এই ইয়াৰ কাৰণে CEE এক্সাম কণ্ডাক্ট কৰে আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিয়ে ইয়াৰ কাৰণে ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্সৰ ওপৰত প্ৰশ্ন আহে তাৰ পিছত আহিলে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ অধীনত পাঠ্যক্ৰম হ'ব তাৰ কাৰণে হাই সেকেন্ডাৰী সায়েন্সত পঢ়িব লাগিব ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি সাবজেক্টটো থাকিব লাগিব এতিয়া আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ অধীনৰ পাঠ্যক্ৰমবোৰ হ'ল এগ্ৰিকালচাৰ BSc কমিউনিটি সায়েন্স আগতে নামটো হোম সায়েন্স আছিলে সেৰিকালচাৰ হৰ্টিকালচাৰ ভেটেৰিনাৰী সায়েন্স ফিচাৰী সায়েন্স এই পাঠ্যক্ৰমবোৰ হ'ল অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ইয়াৰ কাৰণে কিমান সিট আছে কিমান ডিউৰেচন এইবিলাক বিতং তথ্য জানিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত চালে ভাল হয় এই যে মই যে কৈছিলো ইন্টাৰনেটৰ সকলো তথ্য পায় হয় কিন্তু ইন্টাৰনেটৰ আসল তথ্য পাব হলে উদাহৰণস্বৰূপে অসম কৃষি বিশ্ববিদ্যালয়ৰ সঠিক তথ্য পাব হলে অসম কৃষি বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত চাব লাগিব তাতে সঠিক তথ্য পোৱা যাব এতিয়া IIT গুৱাহাটী বিষয়ে কোনোবাই তথ্য জানিব বিচাৰিলে IIT গুৱাহাটী অফিচিয়েল ৱেবছাইটত চাব লাগিব হয়তো আন 10 জনেও কোনোবাই ৱেবছাইটত বা ব্লগত লিখি থব পাৰে 2 বছৰ বা 5 বছৰ আগতে এইখিনি তথ্য হয়তো হলনি হৈ যাব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকলে আপডেটেড ইনফৰমেশন পাব হলে যিকোনো শিক্ষানুষ্ঠানৰ অফিচিয়েল ৱেবছাইটত গৈ চাব লাগিব আৰু এটা কথা যিকোনো পাঠ্যক্ৰমৰ বিষয়ে জানিব হলে ছাত্ৰ ছাত্ৰীসকলে তাৰ আগতে সেই পাঠ্যক্ৰমটো ৰিকগনাইজ অথৰিটিয়ে এপ্ৰুভ কৰা হয়নে নহয় জানি ল'ব লাগিব যদি ৰিকগনাইজ অথৰিটিয়ে যদি পাঠ্যক্ৰমটো এপ্ৰুভ কৰা নহয় ভৱিষ্যতে সেই পাঠ্যক্ৰমটো গ্ৰহণ কৰাৰ পিছত কোনো চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰিব নোৱাৰিব উদাহৰণস্বৰূপে কোনোবাই যদি ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী বা ডিপ্লোমা পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচাৰিছে তেন্তে সেই পাঠ্যক্ৰমটো সেই শিক্ষানুষ্ঠানখনৰ কাৰণে এপ্ৰুভেল আছে নাই চাই ল'ব লাগিব টেকনিক্যাল এডুকেশ্যনৰ ক্ষেত্ৰত অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশ্যন AICTE সেই পাঠ্যক্ৰমটো এপ্ৰুভ কৰা আছে নাই চাই ল'ব লাগিব AICTE অফিচিয়েল ৱেবছাইটত লিখা থাকে যে এই শিক্ষানুষ্ঠানখনত এইগিটা ব্ৰাঞ্চক ইমান বছৰৰ কাৰণে এপ্ৰুভেল দিয়া আছে যদি এপ্ৰুভেল নিদিয়া শিক্ষানুষ্ঠানত নামভৰ্তি কৰি উত্তীৰ্ণ হয় তেতিয়াহলে ভৱিষ্যতে কোনো গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব হয়তো কোনো ব্যক্তিগত খণ্ডত বা নিজে স্বনিৰ্ভৰশীল দিশে
আগুৱাই যাব পাৰিব শিক্ষা গ্ৰহণ কৰি, কিন্তু কোনো গভৰ্ণমেণ্ট চাকৰি এপ্লাই কৰিব নোৱাৰিব। সেইদৰে মেডিকেলৰ MBBS পাঠ্যক্ৰমৰ কাৰণে মেডিকেল কাউন্সিল অফ ইণ্ডিয়া এপ্ৰুভ কৰা হয় নে নহয় জানি ল'ব লাগিব। ডেণ্টেলৰ কাৰণে ডেণ্টেল কাউন্সিল অফ ইণ্ডিয়া, সেইদৰে নাৰ্ছিঙৰ কাৰণে নাৰ্ছিং কাউন্সিল অফ ইণ্ডিয়া বা আছাম নাৰ্ছিং কাউন্সিল এপ্ৰুভ কৰা হয় নে নহয়, ফাৰ্মাচীৰ কাৰণে ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া আৰু অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনে এপ্ৰুভ কৰা হয় নে নহয়, এইবিলাক জানি ল'ব লাগিব। সেইদৰে বিভিন্ন পাঠ্যক্ৰমৰ কাৰণে প্ৰতিটো পাঠ্যক্ৰমত এটা ৰিকগনাইজ অথৰিটি আছে আৰু সেইখিনি অথৰিটিৰে সেই ৰেসপেক্টিভ ৱেবসাইটবিলাকত সেই লিষ্টবিলাক দিয়া থাকে। আৰু কিবা কাৰণত যদি ডিসকোৱালিফাই কৰিছে, এপ্ৰুভেল কেনচেল কৰিছে, সেইবিলাকো লিষ্টটো সেই ৱেবসাইটবোৰত দিয়া থাকে। গতিকে ছাত্ৰ ছাত্ৰীসকলে যিহেতু জীৱনত এবাৰে পঢ়া শুনা কৰিব কোনোবা এটা পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমটো পঢ়া শুনা নামভৰ্তি কৰাৰ আগতে এই বিষয়বিলাক খৰচি মাৰি জানি ল'লে ভাল হয়। জনা শুনা মানুহৰ লগত আলোচনা কৰি কথাখিনি জানি ল'লে ভাল হয়, নহ'লে পিছত বিপদত পৰা সম্ভাৱনা থাকে। গতিকে বিজ্ঞাপন চাই, ইণ্টাৰনেটত ৱেবসাইটত চাই যাতে সকলোখিনি কথাত ভুল নাযায়, নিজে এটা এনকুৱাৰী কৰি ল'লে ভাল হয়। তাৰপিছত আহিলে সায়েন্সত ফিজিক্স, কেমিষ্ট্ৰি, বুটানী, জিঅ'লজি যি বিষয় হওক তাত ডিগ্ৰী পঢ়িব পাৰে উইথ মেজৰ অৰ উইদাউট মেজৰ। আজিকালি যদি সম্ভৱ হয় পৰাপক্ষত ডিগ্ৰী লৈকে পঢ়া শুনা কৰি ল'লে ভাল হয়। আগৰ দিনত মেট্ৰিক পাছ কৰিলে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কিবা এটা সংস্থাপন লাভ কৰিছিলে। বৰ্তমান যুগত কিবা অলপ পঢ়া শুনা কৰা বুলি ক'লে অন্তত ডিগ্ৰীটো কৰি ল'লে ভাল হয়। যিহেতু ডিগ্ৰী কৰি ল'লে ৰাস্তাটো তেতিয়া বহুত খোলা থাকে, বহু সুবিধাৰ পোৱা যায় ডিগ্ৰী কৰি ল'লে। মই এইখিনিতে কৈ দিছোঁ ডিগ্ৰীটো কি কাৰণে কৰি ল'ব কৈছোঁ। এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ টপ মোষ্ট বিভিন্ন ডিপাৰ্টমেণ্টৰ কাৰণে চাকৰিবোৰৰ কাৰণে এটা পৰীক্ষা অনুষ্ঠিত হয়। এই পৰীক্ষাটো কণ্ডাক্ট কৰে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন UPSC। পৰীক্ষাটোৰ নাম হ'ল চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন। এই পৰীক্ষাটো 3টা পৰ্যায়ত হয়, প্ৰিলিমছ, মেইনছ আৰু পাৰ্চনেল ইণ্টাৰভিউ। এতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এই পৰীক্ষাটো দিবৰ কাৰণে কোৱালিফিকেশ্যন লাগে এনি গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। তাত কোনো পাৰ্চেণ্টেজৰ কথা নাই, কোনো সায়েন্স, আৰ্টছ, কমাৰ্চ বুলি কথা নাই, মুঠতে এনি গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। আনকি ডিগ্ৰী ফাইনেল ইয়াৰ থকা ষ্টুডেণ্টটো প্ৰিলিমছ এক্সামটো এপিয়াৰ হ'ব পাৰে, কিন্তু মেইনছ এক্সামটো দিয়াৰ আগতে ডিগ্ৰী ফাইনেল ইয়াৰ ৰিজাল্টটো দিব লাগিব। আৰু মই যে কৈছোঁ এনি গ্ৰেজুৱেট মানে কনভেনশ্যনেল ছাবজেক্টত হ'ব লাগিব, ফাইন আৰ্টছ, বি মিউজিক এনেকুৱা ধৰণৰ বিষয়ত নহয়, কনভেনশ্যনেল ছাবজেক্টত গ্ৰেজুৱেশ্যন ল'ব লাগিব। গতিকে আৰু সেইটো হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ টপ মোষ্ট পজিশ্যনৰ কাৰণে, যেনে IAS, IPS, IFS এনেকৈ বিভিন্ন ধৰণৰ যি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ টপ মোষ্ট পজিশ্যনখিনিৰ কাৰণে। আৰু সেই ৰেচপেক্টিভ ইয়েৰত যিমান খালী হ'ব বিভিন্ন ডিপাৰ্টমেণ্টত পজিশ্যন, সেইটো অনুযায়ী এডভাৰটাইজমেণ্টটো দিয়ে কিমান পোষ্টৰ কাৰণে এই পৰীক্ষাটো অনুষ্ঠিত হ'ব। তাৰ তলৰ ৰেংকিঙৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ষ্টাফ চিলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন। তাৰ কাৰণে এনি গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, সেইটোতো এনি গ্ৰেজুৱেট। তাৰপৰা ষ্টেট গভৰ্ণমেণ্টৰ, যেনে অসমৰ ক্ষেত্ৰত ষ্টেট গভৰ্ণমেণ্টৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ টপ মোষ্ট পজিশ্যনখিনিৰ কাৰণে আছাম পাব্লিক ছাৰ্ভিচনে কণ্ডাক্ট কৰে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন। এইটো কাৰণে এনি গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। এইটো চেম পেটাৰ্ণ, প্ৰিলিমছ, মেইনছ এণ্ড পাৰ্চনেল ইণ্টাৰভিউ। তাৰপিছত বেংকবিলাকৰ প্ৰভিজনাৰী অফিচাৰ, বেংক প্ৰভিজনাৰী অফিচাৰৰ কাৰণে এনি গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, তাতো প্ৰিলিমছ, মেইনছ, পাৰ্চনেল ইণ্টাৰভিউ। তাৰপিছত ইঞ্চুৰেঞ্চ কোম্পানীবিলাকৰ ডেভেলপমেণ্ট অফিচাৰ এনি গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। সেইদৰে বেংকবিলাকৰ ক্লাৰিকেল পজিশ্যনৰ কাৰণে এনি গ্ৰেজুৱেট। আনকি বেংকৰ ক্লাৰিকেল পজিশ্যনৰ এণ্ট্ৰি কৰি ডিপাৰ্টমেণ্টেলি পৰীক্ষা দি হয়তো জেনেৰেল মেনেজাৰ পৰ্যন্ত প্ৰমোশ্যন পাব পাৰে। গতিকে মই ক'ব বিচাৰিছোঁ যে এনি গ্ৰেজুৱেটে বিভিন্ন প্ৰয়োজনীয় পৰীক্ষা এপিয়াৰ হৈ চাকৰি পাব পাৰে। প্ৰায় 10-15টামান পৰীক্ষা আছে যিবিলাক এনি গ্ৰেজুৱেটে দিব পাৰে। গতিকে পৰাপক্ষত আৰু এটা কথা
যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত সাধাৰণতে এখন প্ৰশ্ন কাকত থাকে সেই প্ৰশ্ন কাকতখনক জেনেৰেল নলেজ বা জেনেৰেল ষ্টাডিজ বুলি কোৱা হয় এই জেনেৰেল নলেজ বা জেনেৰেল ষ্টাডিজক প্ৰশ্নখন আমি এদিনত বা কেইদিনমান প্ৰেক্টিছ কৰি পেলাই পৰীক্ষা দিয়া কথা নহয় ইয়াৰ কাৰণে দীঘলীয়া প্ৰস্তুতিৰ প্ৰয়োজন জেনেৰেল নলেজক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটাক ক'ব পাৰোঁ ট্ৰেডিশ্যনেল জেনেৰেল নলেজ আৰু আনটো কাৰেণ্ট এফেয়াৰ্ছ ট্ৰেডিশ্যনেল জেনেৰেল নলেজ বা পৰম্পৰাগত সাধাৰণ জ্ঞান কোনবিলাক ক্লাছ 1 পৰা 10 লৈকে যি বিষয়ে পঢ়িছে সেইখিনি সকলোৱে খৰচি মাৰি জানিব লাগিব ই ছ'চিয়েল সায়েন্সেই হওক সায়েন্সেই হওক মেথমেটিক্সেই হওক ইংলিশেই হওক আছামিজেই হওক হিন্দীয়ে হওক বেংগলীয়ে হওক যি হওক সকলোৱে ক্লাছ 1 পৰা 10 লৈকে সকলো বস্তু বিষয় খৰচি মাৰি জানিব লাগিব তাৰ লগতে মই কৈছিলোঁ ইতিমধ্যে কম্পিউটাৰ বেছিক নলেজ সেইটো ট্ৰেডিশ্যনেল জেনেৰেল নলেজৰ ভিতৰতে পৰে বুলি ক'ব পাৰি সেইখিনি সকলোৱে জানিব লাগিব ভৱিষ্যতে আৰ্টছতে পঢ়ক সায়েন্সতে পঢ়ক কমাৰ্চতে পঢ়ক কথা নাই কিন্তু 10 লেভেললৈকে মেথমেটিক্স 10 লেভেলৰ মেথমেটিক্স সকলোৱে জানিবই লাগিব তাৰ পৰা আহিলে কাৰেণ্ট এফেয়াৰ্ছ সাম্প্ৰতিক ঘটনা প্ৰবাহ এইবিলাক ক'ৰ পৰা সংগ্ৰহ কৰিব এখন বাতৰি কাকত আলোচনী টিভি ৰেডিঅ' বা ইণ্টাৰনেটৰ বিভিন্ন তথ্যৰ পৰা সাম্প্ৰতিক ঘটনা প্ৰবাহবোৰ সংগ্ৰহ কৰে এখন বাতৰি কাকতৰ পৰা জানিবলগীয়া বহুত কথা থাকে সাধাৰণতে বহুতে কোৱা শুনা যায় দেখা যায় যে বাতৰি কাকতৰ পৰা জানিবলগীয়া একো কথা নাই প্ৰথম পৃষ্ঠাৰ পলিটিকেল নিউজ হয় প্ৰথম পৃষ্ঠাত পলিটিকেল বা নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেল ষ্টেট লেভেলৰ গুৰুত্বপূৰ্ণ কথাখিনি প্ৰথম পৃষ্ঠাত প্ৰকাশ হয় কিন্তু শেষৰ পৃষ্ঠাত সাধাৰণতে স্পৰ্টছ নিউজ ভিতৰৰ পৃষ্ঠাত কালচাৰেল সায়েন্স বিজনেছ আদি বাতৰি থাকে প্ৰতিযোগিতামূলক পৰীক্ষা অনুযায়ী স্পৰ্টছৰ ওপৰত ভিত্তি কৰি 10-15 নম্বৰকে পৰীক্ষা প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত আহে এতিয়া ছাত্ৰ ছাত্ৰীসকলে বা যুৱক যুৱতীসকলে দৈনিক বাতৰি কাকতৰ এই খবৰবিলাক এখন নোটবুকত নোট কৰি যাব লাগিব অকল হিমা দাসৰ নামটো জানিলে নহ'ব হিমা দাসে কোনটো খেলত কোনটো কেটেগৰীত কি এৱাৰ্ড পাইছিলে কিবা ৰেকৰ্ড ব্ৰেক কৰিছিলে বিতংভাৱে লিখি ৰাখিব লাগিব সেইদৰে কালচাৰেল পৃষ্ঠাত ৰীমা দাসৰ অকল নামটো জানিলে নহ'ব ৰীমা দাসে কোনখন চিনেমাৰ কোনটো ফিল্ম ফেষ্টিভেলৰ কাৰণে নমিনেশ্যন পাইছিলে কোনটো ফিল্ম ফেষ্টিভেলত কি এৱাৰ্ড পাইছিলে বিতংভাৱে লিখি ৰাখিব লাগিব সেইদৰে সম্পাদকীয় পৃষ্ঠাত বিভিন্ন ধৰণৰ প্ৰবন্ধ লেটাৰ টু এডিটৰ আৰু সম্পাদকীয় প্ৰকাশ হয় বিভিন্ন পৰীক্ষাত এছে লিখিব আহে সেই এছে টপিকবিলাকৰ পইণ্টবিলাক হয়তো সেই সম্পাদকীয় পৃষ্ঠাৰ সম্পাদকীয় বা প্ৰবন্ধবোৰত বা লেটাৰ টু এডিটৰ পৰা পাব পাৰে কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষাৰ 4টা পৰ্যায়ত হয় প্ৰিলিমছ মেইনছ গ্ৰুপ ডিছকাশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ গ্ৰুপ ডিছকাশ্যনৰ কিছুমান টপিক থাকে সেই টপিকবিলাক সাম্প্ৰতিক ঘটনা প্ৰবাহৰ ওপৰত দিয়ে এতিয়া যদি কোনোবা চাকৰিৰ কাৰণে পৰীক্ষা হয় ৰিটেন টেষ্ট বা গ্ৰুপ ডিছকাশ্যন তেতিয়া হয়তো এটা টপিক হ'ব পাৰে COVID-19 ৱৰ্ল্ড ইকনমিকটো বিধ্বস্ত কৰি পেলাইছে ইয়াক ৰিভাইভ কৰিবৰ কাৰণে কি কৰিব লাগিব হয়তো এছে টপিক হ'ব পাৰে গ্ৰুপ ডিছকাশ্যন টপিক হ'ব পাৰে তেতিয়াহ'লে এই টপিকটোৰ কাৰণে এছে লিখিবৰ কাৰণে পইণ্টবিলাক ক'ত পাব বা গ্ৰুপ ডিছকাশ্যনৰ টপিকবিলাক ডিছকাশ্যন কৰিবৰ কাৰণে পইণ্টবিলাক ক'ত পাব বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত সম্পাদকীয় বা লেটাৰ টু এডিটৰ চিঠিবোৰত বা প্ৰবন্ধবোৰত এই বিষয়ে বিভিন্নজনে বিভিন্ন লেখা মেলা কৰিছে সেইদৰে টিভি আলোচনাবোৰত টক শ্ব'বোৰত ৰেডিঅ' আলোচনাবোৰত বা আলোচনীবোৰত প্ৰবন্ধ আকাৰত প্ৰকাশ হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকলে এইবিলাকৰ পৰা তথ্যবোৰ আহৰণ কৰিব লাগিব গতিকে এখন বাতৰি কাকতত অকল সংবাদে প্ৰকাশ হয় এনেকুৱা নহয় তাৰোপৰি বিভিন্ন চাকৰিৰ বিষয়ে এডভাৰটাইজমেণ্ট স্কলাৰশ্বিপৰ ইনফৰমেশ্যন নামভৰ্তি বিজ্ঞাপন আদি বাতৰি কাকতত প্ৰকাশ হয় গতিকে বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ পৰা লাষ্ট পৃষ্ঠালৈকে জানিবলগীয়া বহুত কথা থাকে এতিয়া কোনোবা এটা চাকৰিৰ কাৰণে বিজ্ঞাপনৰ প্ৰতিটো শব্দ খৰচি মাৰি চাব লাগিব কিমান বয়স লাগে মিনিমাম কোৱালিফিকেশ্যন কি এছেঞ্চিয়েল কোৱালিফিকেশ্যন কি কিছুমান চাকৰি আছে বয়স অনুপাতে হাইট হ'ব লাগে ৱেইট হ'ব লাগে চকুৰ পাৱাৰ আদিকে আদি কৰি বিভিন্ন তথ্য সন্নিৱিষ্ট হৈ থাকে গতিকে এডভাৰটাইজমেণ্টৰ প্ৰতিটো শব্দ প্ৰতিটো ৱৰ্ড পঢ়ি শুনি ছাত্ৰ ছাত্ৰীসকলে বা যুৱকসকলে চাব লাগিব যেনে ডিফেন্স লাইনৰ চাকৰিবোৰৰ কাৰণে এখন মেডিকেল চাৰ্ট দিয়া থাকে সেইখিনি যদি ফুলফিল নহয় তেতিয়াহ'লে সেই চাকৰিটোৰ কাৰণে বা সেই পৰীক্ষাটোৰ কাৰণে আবেদন কৰি লাভ নহ'ব
এতিয়া চাকৰিৰ কেনেকুৱা ধৰণৰ হ'ব তাৰ ডেছক্ৰিপশ্যনো সাধাৰণতে চমুকৈ সেই এডভাৰটাইজমেণ্টতে দিয়া থাকে বা সেই অনুষ্ঠানৰ ৱেবছাইটত গৈ চাব লাগিব কিছুমান চাকৰি হয়তো ডিউটি মৰ্নিং শিফ্ট ইভিনিং শিফ্ট নাইট শিফ্ট বা ডে শিফ্ট বিভিন্ন ধৰণে থাকে ছাত্ৰ বা ছাত্ৰীগৰাকী বা যুৱক যুৱতীগৰাকীয়ে এনেধৰণৰ কাম কৰিবলৈ প্ৰস্তুত হয় নে নহয় তাৰ কাৰণে নিজকে প্ৰস্তুতি চলাব লাগিব কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে যদি 8টা বজাত আগত বা 9টা বজাত শুই উঠা নাই তেনেহ'লে তেনে ছাত্ৰ ছাত্ৰীয়ে বা যুৱক যুৱতীয়ে মৰ্নিং শিফ্ট ডিউটি চাকৰিৰ কাৰণে আবেদন কৰি লাভ নাই নহ'লে তেওঁলোকে আগতীয়াকৈ প্ৰস্তুতি চলাব লাগিব মৰ্নিং শিফ্ট ডিউটি চাকৰি কৰিব বাবে চেষ্টা কৰিলে গতিকে সেইটো চাব লাগিব কিছুমান চাকৰিৰ কাৰণে কোনোবা এটা বৃত্তিত আগুৱাই যাওঁতে ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণৰ কাম কৰিব লাগিব গতিকে সেইখিনি কৰিব মানসিকভাৱে প্ৰস্তুত হয় নে নহয় কোনোবাই যদি ভাবিছে যে শিক্ষক হ'ম বুলি শিক্ষক হ'লে নুবুজা ছাত্ৰ ছাত্ৰীক হয়তো বহুবাৰ বুজাবলগীয়া হ'ব পাৰে ধৈৰ্য শক্তি থাকিব লাগিব বুজোৱা শক্তি থাকিব লাগিব এনেকুৱা বিভিন্ন কথা জড়িত হৈ আছে কোনোবাই যদি ভাবিছে যে মই এজন ডিচি হ'ম কোনোবাই ভাবিছে মই এজন এছপি হ'ম কোনোবাই ভাবিছে মই এজন ডক্টৰ হ'ম কোনোবাই ভাবিছে মই এজন নাৰ্ছ হ'ম গতিকে নাৰ্ছ হ'বৰ কাৰণে কি গুণ দক্ষতা লাগিব এজন ডিচি হ'বৰ কাৰণে কি দক্ষতা লাগিব এজন পুলিচ অফিচাৰ হ'বৰ কাৰণে কি দক্ষতা লাগিব সেইখিনি দক্ষতা মোৰ আছে নাই সেইখিনি নিজকে আত্মবিশ্লেষণ কৰিব লাগিব যদি দক্ষতা নাই তেতিয়াহ'লে তেনেকুৱা ধৰণৰ বৃত্তিৰ কাৰণে আগ্ৰহিত হৈ লাভ নহ'ব গতিকে সেইখিনি বস্তু চাই ল'ব লাগিব ছাত্ৰ ছাত্ৰীসকলে যদি চাই নলয় তেতিয়াহ'লে হয়তো সমস্যাৰ সৃষ্টি হ'ব পাৰে এতিয়া কিছুমান বৃত্তি আছে সমাজসেৱামূলক তাত কোনো দিন ৰাতি কথা নাই যেনে ডিচি এজনৰ কাৰণে এছপি এজনৰ কাৰণে দিন ৰাতি কথা নাই ৰাতি 12টা বজাত যদি ক'ৰবাত গণ্ডগোল লাগিছে ডিচি এজন বা এছপি এজন হয়তো হাজিৰ হ'বলগীয়া হ'ব পাৰে কোনোবা এজন ৰোগী এক্সিডেণ্ট হৈছে ক'ৰবাত যদি এক্সিডেণ্ট হৈছে তেতিয়াহ'লে সেই ডক্টৰ বা নাৰ্ছগৰাকীয়ে সেৱা শুশ্ৰূষা কৰিবলৈ তাত কোনো দিন ৰাতি কথা নাই সেইটো মানৱ সেৱাৰ ধৰ্ম তাত কোনো ধনী দুখীয়া কথা নাই তাত কোনো ডেকা বুঢ়াৰ কথা নাই সকলোকে চিকিৎসা প্ৰদান কৰিব লাগিব গতিকে এনেকুৱা ধৰণৰ কথা জড়িত হৈ আছে গতিকে চাব লাগিব যে কেনেকুৱা ধৰণৰ বৃত্তি তাৰ কাৰণে কেনেকুৱা ধৰণৰ গুণ লাগিব সেইখিনি গুণ আছে নাই যদি নাই সেই গুণখিনি আহৰণ কৰি ল'ব লাগিব মই আহি আছিলোঁ বিজ্ঞান শাখাত পঢ়াৰ বিষয়ে আলোচনা কৰিছিলোঁ যে কৈছিলোঁ পৰাপক্ষত যদি সম্ভৱ হয় ডিগ্ৰীলৈকে পঢ়ি ল'লে ভাল হয় আৰু কি কাৰণে পঢ়ি ল'লে ভাল হয় মই কৈছোঁ যে ডিগ্ৰীলৈকে পঢ়া শুনা কৰি ল'লে তেতিয়া ৰাস্তাটো বেছি খোলা থাকে সংস্থাপন লাভ কৰাত সুবিধা হয় এতিয়া আহিছোঁ বাণিজ্য শাখালৈ বহুতে ভাবে যে বাণিজ্য শাখাত পঢ়া শুনা কৰা মানে ব্যৱসায় বাণিজ্যৰ লগত জড়িত হ'ব হয় বাণিজ্য শাখাত পঢ়া শুনা কৰিলে ব্যৱসায় বাণিজ্য কৰিবলৈ সুবিধা হয় কিন্তু বাণিজ্য শাখাত পঢ়া শুনা কৰিলে যে অকল ব্যৱসায় বাণিজ্যই কৰিব এনেকুৱা কথা নহয় মই কৈছোঁ বাণিজ্য শাখাত যদি বিকম ডিগ্ৰী লাভ কৰে তেতিয়াহ'লেও এই পৰ্যালোচনা পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব আৰু বিশেষকৈ বেংকিং ছেক্টৰত বা ইঞ্চুৰেঞ্চ ছেক্টৰত কৰ্মসংস্থাপন কৰাত সুবিধা লাভ কৰিব তাৰোপৰি বাণিজ্য শাখাতো কিছুমান প্ৰফেশ্যনেল কোৰ্চ আছে যেনেদৰে বিজ্ঞান শাখাত মেডিকেল ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰ আদি প্ৰফেশ্যনেল কোৰ্চ সেইদৰে বাণিজ্য শাখাত কোম্পানী ছেক্ৰেটাৰী কষ্ট একাউণ্টেঞ্চি চাৰ্টাৰ্ড একাউণ্টেঞ্চি এইবিলাক বাণিজ্য শাখাৰ প্ৰফেশ্যনেল কোৰ্চ বুলি ক'ব পাৰি যদি বাণিজ্য শাখাৰ প্ৰফেশ্যনেল কোৰ্চ কিন্তু হাই ছেকেণ্ডেৰী কলা শাখা বা বিজ্ঞান শাখা পঢ়া ছাত্ৰ ছাত্ৰীসকলেও কোম্পানী ছেক্ৰেটাৰী কষ্ট একাউণ্টেঞ্চি চাৰ্টাৰ্ড এনেকুৱা পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে এই পাঠ্যক্ৰমবিলাক সাধাৰণতে 3টা পৰ্যায়ত ফাউণ্ডেশ্যন ইণ্টাৰমিডিয়েট আৰু ফাইনেল আৰু যদি ডিগ্ৰী পাছ কৰি যদি পঢ়িব বিচাৰে তেতিয়াহ'লে ফাউণ্ডেশ্যন কোৰ্চটো নকৰিলেও হয় তেওঁলোকে ডাইৰেক্ট ইণ্টাৰমিডিয়েট কোৰ্চৰ পৰা পঢ়া শুনা কৰিব পাৰিব এতিয়া এইটো নিৰ্ভৰ কৰিব ছাত্ৰ বা ছাত্ৰীগৰাকী নিজৰ ওপৰত ইণ্টাৰেষ্টৰ ওপৰত তাৰপিছত আহিছোঁ কলা শাখালৈ বহুতে ভাবে যে কলা শাখাত পঢ়িছে বা কলা শাখাত কম নম্বৰ পোৱা সকলে পঢ়ে কলা শাখাত পঢ়িনো কি হ'ব চাকৰি বাকৰিটো নাই কৰ্মসংস্থাপন নাই মই প্ৰথমতে কৈছিলোঁ কলা শাখা বাণিজ্য শাখা বিজ্ঞান শাখা বুলি কথা নাই যি শাখাতে পঢ়া শুনা কৰক ভালদৰে খৰচি মাৰি জানি বুজি নিজকে যোগ্যতা প্ৰতিপন্ন কৰিব পাৰিলে সকলো শাখাতে কৰ্মসংস্থাপন লাভ কৰা সুবিধা আছে আৰু বাৰে বাৰে কৈ আছোঁ কৰ্মসংস্থাপন মানে যে অকল চৰকাৰী চাকৰি নহয় চৰকাৰী হওক বেচৰকাৰী হওক বা স্বনিৰ্ভৰশীল মই গতিকে বাৰে বাৰে কৈছোঁ আনকি পঢ়াৰ টাইমতো ছাত্ৰ ছাত্ৰীসকলে পকেট খৰচ যিটো কয় সেইটো উলিয়াব পাৰে কোনোবাই যদি লিখা মেলা কৰে অসমতে আছে এনেকুৱা বাতৰি কাকত আলোচনী লিখাৰ বাবদ 500 টকা 1000 টকা 300 400 টকালৈকে দিয়ে কোনোবাই যদি ভালদৰে লিখা মেলা কৰে তেতিয়াহ'লে সেইটো এটা পকেট খৰচটো ওলাব পাৰে কোনোবাই যদি ভালদৰে খেলা ধূলা কৰে খেলা ধূলাটো
আজিকালি বিভিন্ন প্ৰতিযোগিতা হৈ থাকে কুইজ কম্পিটিশ্যন হৈ থাকে বছৰৰ 12 মাহে এই কুইজ কম্পিটিশ্যন বিলাকতো বহুত প্ৰাইজ মানি থাকে এটা ডিবেট কম্পিটিশ্যন প্ৰবন্ধ প্ৰতিযোগিতা গল্প প্ৰতিযোগিতা বিভিন্ন এনেকুৱা প্ৰতিযোগিতা বছৰৰ 12 মাহে চলি থাকে গতিকে এইবিলাকতো ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰে তাৰোপৰি বিভিন্ন ধৰণৰ নাচ গানকে আদি কৰি খেলৰ বিভিন্ন প্ৰতিযোগিতা চলি থাকে এইবিলাকত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলে নিজৰ পকেট খৰচৰ লগতে ভৱিষ্যতে কৰ্মসংস্থাপনৰ বাটো মুকলি কৰি ল'ব পাৰে এতিয়া মই কৈছো যে কলা শাখাত অসমীয়া বিষয়টো যদি ভালদৰে পঢ়া শুনা কৰে এই অসমীয়া বিষয়টো ভালদৰে পঢ়া শুনা কৰিও পৃথিৱীৰ বিভিন্ন প্ৰান্তত চাকৰি পাব পাৰে আমি সকলোৱে জানো যে ইন্টাৰনেটৰ সাৰ্চ ইঞ্জিনত আমি বিভিন্ন তথ্যৰ কাৰণে বিচাৰো যদি অসমীয়াত যদি আমি ইন্টাৰনেটত যদি কিবা অসমৰ বিষয়ে যদি জানিব বিচাৰো তেতিয়াহ'লে আমি বিভিন্ন তথ্য ইন্টাৰনেটত আমি পাবলৈ সক্ষম হ'ম ইন্টাৰনেটৰ গুগল সাৰ্চ ইঞ্জিনৰ হেড অফিচ আছে আমেৰিকাত আৰু সেইবিলাক তথ্যহে আমি পাবলৈ সক্ষম হওঁ যিবিলাক কোনো আপত্তিজনক তথ্য নহয় গতিকে সেইখিনি কাম কোনে কৰি আছে আপত্তিজনক তথ্য নোলাবৰ কাৰণে গুগলৰ হেড অফিচত বহি আছে অসমীয়া জনা মানুহ ইউপিএসসি পৰীক্ষা অসমীয়া মাধ্যমত দিব পাৰে ইউপিএসসি প্ৰশ্ন কাকত অসমীয়া মাধ্যমত কোনে টাইপ কৰিছে বা প্ৰিন্ট কৰিছে অসমীয়া জনা মানুহে টাইপ কৰিছে নেশ্যনেল বুক ট্ৰাষ্ট অসমীয়াত কিতাপ ওলাই চিলড্ৰেন বুক ট্ৰাষ্টৰ অসমীয়াত কিতাপ ওলাই সেইদৰে প্ৰধানমন্ত্ৰীৰ ৱেবছাইট অসমীয়াত আছে আৰু অসমীয়াত প্ৰশ্ন সুধিলে অসমীয়াতে উত্তৰ দিয়ে প্ৰধানমন্ত্ৰীৰ ৱেবছাইটৰ পৰা গতিকে অসমীয়া জনা মানুহে তাত কৈছে কিন্তু তাৰ লগতে ইংৰাজী যেহেতু ইণ্টাৰনেশ্যনেল লেংগুৱেজ তাৰ লগতে ইংৰাজী ভাষাটো সমানে জানিব লাগিব যেহেতু অসমীয়া লগতে বা বেংগলী হওক হিন্দী হওক ইংৰাজী ভাষা জানিব ইংৰাজী এইটো কাৰণে জানিব লাগিব যেহেতু ইংৰাজীত আমাৰ ৰেফাৰেন্স মেটেৰিয়েল বা বিভিন্ন তথ্য পাতি প্ৰতিযোগিতামূলক পৰীক্ষা হওক বা বিভিন্ন চাকৰিৰ কাৰণে প্ৰস্তুতি চলাওঁতে ইংৰাজীতে আমাৰ তথ্য পাতি বেছিকে উপলব্ধ হৈ আছে গতিকে মই উদাহৰণটো দিছো যে কলা শাখাত পঢ়ি অসমীয়া বিষয়ত আনকি দিল্লী ইউনিভাৰ্চিটিটো অসমীয়া বিষয়ত চাকৰি পাব পাৰে যেহেতু তাতো মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজত অসমীয়া এটা বিষয় অন্তৰ্ভুক্ত হৈছে দিল্লী বিশ্ববিদ্যালয়ত আৰু তাতে মামণি ৰয়ছম গোস্বামী অধ্যাপিকা আছিলে অসমীয়া বিষয়ত এতিয়াও বেলেগে চাকৰি কৰি আছে গতিকে মই এইটোকে উদাহৰণ দিলো কলা শাখাত অসমীয়া বিষয়টো শিক্ষা গ্ৰহণ কৰি ভালদৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তত চাকৰি পাব পাৰে আৰু আছে কিছুমান পাঠ্যক্ৰম হাই ছেকেণ্ডাৰী আৰ্টছ সায়েন্স কমাৰ্চ যি ভাষাতে নহওক উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰে যেনে BBA বেচেলৰ বিজনেছ এডমিনিষ্ট্ৰেশ্যন বা জাৰ্নেলিজম টুৰিজম BCA বেচেলৰ কম্পিউটাৰ এপ্লিকেশ্যন হাই ছেকেণ্ডাৰী আৰ্টছ সায়েন্স কমাৰ্চ কথা নাই যিকোনো শাখাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পাৰে সেইদৰে ডিগ্ৰীটো উত্তীৰ্ণ হোৱাৰ পিছত যিকোনো শাখাত উত্তীৰ্ণ হ'ব ছাত্ৰ ছাত্ৰীসকলে মাছ কমিউনিকেশ্যন MSW মাছ এণ্ড ছ'চিয়েল ৱৰ্কছ ফিজিকেল এডুকেশ্যন গতিকে এনেকুৱা ধৰণৰ বিভিন্ন বিষয় আছে যিবিলাকত যিকোনো ছাত্ৰ ছাত্ৰীয়ে যিকোনো শাখা বা পঢ়া শুনা কৰিব পাৰে সেইদৰে IIT গুৱাহাটীত এটা ছাবজেক্ট আছে MA ইন ডেভেলপমেণ্ট ষ্টাডিজ তাৰ কাৰণে এনি গ্ৰেজুৱেট এই পৰীক্ষাটোত এটা এন্ট্ৰেন্স পৰীক্ষা হয় এন্ট্ৰেন্স কোৱালিফাই কৰাৰ পিছত MA ইন ডেভেলপমেণ্ট ষ্টাডিজ কোৰ্চ পঢ়িব পাৰে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন বিষয় আছে ছাত্ৰ ছাত্ৰীসকলৰ হবিৰ লগত সংলগ্ন ঘটাই পঢ়িব পৰা বিভিন্ন পাঠ্যক্ৰম আছে যদি সেই পাঠ্যক্ৰমবোৰৰ বিষয়ে যদি ছাত্ৰ ছাত্ৰীয়ে আগতীয়াকৈ যদি জানি লয় তেতিয়াহ'লে ভৱিষ্যতে আগুৱাই যোৱাত সহায় হ'ব এইখিনিতে মই আৰু এটা কথা মই জনাব বিচাৰিছো এতিয়া মই যিমান পাৰো কিছুমান প্ৰশ্ন আহিছে মই প্ৰশ্ন উত্তৰ দিম আচলতে মই এটা অভাৰভিউ দি লৈছো আৰু এনেকুৱা নহয় যে মই কোৱা কথাখিনিয়ে যে 100% কাৰেক্ট বা মই কোৱা কথাখিনিয়ে মানিব লাগিব এনেকুৱা কথা নহয় মোৰ পইণ্ট অফ ভিউটো দিছো যে মই ভাবিছো এনেদৰে আমাৰ সকলোৰে উদ্দেশ্যটো একেটাই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে বা যুৱক যুৱতীসকলে ভৱিষ্যতে যাতে আগুৱাই যাব পাৰে আমাৰ অসমখন আগুৱাই যাব পাৰে অসমৰ সকলোৱে যাতে নিজৰ নিজৰ ক্ষেত্ৰখন আগুৱাই যাব পাৰে আমি সেইটো কাৰণে আমি চেষ্টা চলাই আছো ৰেডিঅ' ৰডালি এনে এটা পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মই ধন্যবাদ জনাইছো যিহেতু আমাৰ বহুত ধৰণৰ অনুষ্ঠান হৈ আছে হয় আমাৰ সকলো ধৰণৰ অনুষ্ঠান লাগে কিন্তু তাৰ লগতে আমাৰ শিক্ষাও আমি গ্ৰহণ কৰি ভৱিষ্যতে কি হ'ব এই বিষয়ে আমি ছাত্ৰ ছাত্ৰী তথা যুৱক যুৱতীসকলক আমি বাদ দেখাই দিব লাগিব আমি ছাত্ৰ ছাত্ৰীসকলক দোষাৰোপ কৰি থাকো যুৱক যুৱতীসকলক দোষাৰোপ কৰি থাকো কিন্তু আমি আচলতে বাদ দেখাই নিদিওঁ আমি বাদ দেখাই দিব লাগিব তেতিয়াহে আমি গম পাব যিহেতু এতিয়া মই আহিছো মই এই ক্ষেত্ৰখনৰ লগত কিয় জড়িত হলো কি কাৰণেনো মই এই ছাত্ৰ ছাত্ৰীসকলক মই এনেকুৱা ধৰণৰ কথা ক'বৰ কাৰণে মই চেষ্টা কৰি আছো মই কৈছিলো যে মোৰ ঘৰ ধেমাজিত মই LP স্কুল পঢ়িছিলো মোৰ গাঁৱৰ ভেহপৰা প্ৰাথমিক বিদ্যালয়ত
তাৰপিছত মই ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1993 মই মেট্ৰিক পাছ কৰিছোঁ ধেমাজি হাই ছেকেণ্ডেৰীৰ পৰা আৰু ধেমাজি কলেজৰ পৰা মই বিজ্ঞান শাখাত হাই ছেকেণ্ডেৰী ছায়েন্সৰ উত্তীৰ্ণ হয় যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা মই 2000 চনত BE মেকানিকেল ইঞ্জিনিয়াৰিঙত উত্তীৰ্ণ হৈছোঁ যেতিয়া মই ইঞ্জিনিয়াৰিং পঢ়িব গৈছিলোঁ মই তেতিয়া ভাবিছিলোঁ যে ইঞ্জিনিয়াৰিঙতে শেষ ইঞ্জিনিয়াৰ হৈ গ'লো সেইখিনি সময়তে তেজপুৰ ইউনিভাৰ্চিটিত চেণ্ট্ৰেল ইউনিভাৰ্চিটিত তাত মাষ্টাৰ ডিগ্ৰী ইঞ্জিনিয়াৰিঙৰ কোৰ্চবিলাক আৰম্ভ হৈছিলে তেতিয়া মই গম পাইছিলোঁ যে ইঞ্জিনিয়াৰিঙৰ মাষ্টাৰ ডিগ্ৰী কোৰ্চো আছে যেতিয়া মই তেজপুৰ ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী কৰিব গ'লো তেতিয়া মই গম পাইছিলোঁ যে ইঞ্জিনিয়াৰিঙৰ অকল মাষ্টাৰ ডিগ্ৰী নহয় PhD কোৰ্চো আছে তেতিয়া মই 2005 চনত IIT গুৱাহাটীত গৈছিলোঁ PhD কৰিবৰ কাৰণে মই ভাবিছিলোঁ যে IIT গুৱাহাটী মানে IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি তাত অকল ইঞ্জিনিয়াৰিঙৰ কোৰ্চে আছে তাত গৈ দেখিছোঁ যে ফিজিক্সৰ MSc কেমেষ্ট্ৰিত MSc মেথমেটিক্সৰ MSc আৰু MA ইন ডেভেলপমেণ্ট ষ্টাডিজ আৰু যিকোনো শাখাতে PhD কৰাৰ সুবিধা IIT গুৱাহাটীত আছে তেতিয়া দেখিছোঁ যে IIT গুৱাহাটীত ইঞ্জিনিয়াৰিঙতো কমেই আছে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স MA ইন ডেভেলপমেণ্ট তাতো ছাত্ৰ ছাত্ৰীৰ সংখ্যা অতি নগণ্য তেতিয়া মই কি কৰিছিলোঁ ওচৰৰ পাজৰৰ স্কুল কলেজবিলাক তেতিয়া মই লাহে লাহে যোৱা আৰম্ভ কৰিছিলোঁ যে IIT গুৱাহাটী মানে অকল ইঞ্জিনিয়াৰিঙৰ কোৰ্চ নহয় তাত ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স MA ইন ডেভেলপমেণ্ট ষ্টাডিজ PhD যিকোনো শাখাত পঢ়িব পাৰে বুলি মই ছাত্ৰ ছাত্ৰীসকলক জনাবলৈ চেষ্টা কৰিলোঁ তাৰ লগে লগে মাজে মাজে মই বাতৰি কাকত আলোচনীটো লিখিবলৈ আৰম্ভ কৰিলোঁ তেতিয়া বাতৰি কাকত আলোচনী লিখা আৰম্ভ কৰিলোঁ মই তাৰ লগতে মই আৰু এটা ঘোষণা দিছিলোঁ যে প্ৰতিটো লেখাৰ লগত যদি কোনো ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ বিষয়ে কিবা তথ্য জানিব বিচাৰে তেতিয়াহ'লে মোক প্ৰত্যেক শনিবাৰে গধূলি 6 বজাৰ পৰা 9 বজাৰ ভিতৰত ফোন কৰিব পাৰিব আৰু সেই সিস্টেমটো মোৰ এতিয়াও উপলব্ধ হৈ আছে যোৱা 15 বছৰ ধৰি 2005 চনৰ পৰা এতিয়া 2020 চন প্ৰত্যেক শনিবাৰে গধূলি 6 বজাৰ পৰা 9 বজাৰ ভিতৰত বিনামূলীয়াকৈ মই ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰি আহিছোঁ আৰু মই অকল ফোনৰ যোগেদি মই এইটো কাৰণে দিওঁ যেহেতু ছ'চিয়েল মিডিয়া হোৱাটছএপ বা SMS ইমেইলত প্ৰশ্ন উত্তৰ দিয়া সম্ভৱ নহয় যেহেতু প্ৰশ্নটো কৰিলে কিছুমান কষ্ট কুৱেশ্যন কৰিবলগীয়া হয় কেতিয়াবা এনেকুৱাও হয় মই হয়তো 3 ঘণ্টা সময় 1.5 ঘণ্টা সময় হয়তো কাৰোবাক বুজাইছোঁ তেনেকুৱা ৰেকৰ্ডো আছে কিন্তু এটা কথা লক্ষ্য কৰিছোঁ যে যেতিয়া মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়ে হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিয়ে বা ডিগ্ৰী পৰীক্ষাৰ ৰিজাল্ট দিয়ে তেতিয়াহে ছাত্ৰ ছাত্ৰীসকলে বেছিকৈ ফোন কৰে কিন্তু এনেকুৱা নহয় যে পৰীক্ষাটো উত্তীৰ্ণ হোৱাৰ পিছত নহয় আচলতে তাৰ আগতেই ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ মনৰ খুৰদুনিবিলাক মাৰিব লাগিব পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছত আৰু কৰিবলৈ একো নাথাকে গতিকে ৰিজাল্ট দিয়াৰ পিছতে সাধাৰণতে বিভিন্ন সংবাদ মাধ্যমকে আদি কৰি বিভিন্ন ক্ষেত্ৰত আলোচনা হয় কিন্তু এই বিষয়বিলাক আচলতে বছৰৰ 12 মাহে আলোচনা হৈ থাকিব লাগে আৰু ইয়াত যিসকলে এটা অংশগ্ৰহণ কৰিছে বা যিসকলে চাই আছে তেওঁলোকে যাতে এই কথাবিলাক যাতে সকলোৰে মাজত বিয়পাই দিয়ে আৰু যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকে যাতে এই বিষয়ে লিখা মেলা কৰিলে ভাল হয় এই অনুষ্ঠানটো কেনেকুৱা পালে হয়তো বাতৰি কাকততে হওক বা ছ'চিয়েল মিডিয়াতে হওক বা আজিকালি বহুতো ৱেব পৰ্টেল হৈছে ৱেব পৰ্টেলবিলাকতো যে প্ৰচাৰ কৰে মোৰ উদ্দেশ্যটো হ'ল এই কথাবিলাক অসমৰ গাঁৱে ভূঞে চুকে কোণে যাতে বিয়পি পৰিব লাগে তাৰ কাৰণে মই চেষ্টা চলাই আছো মোৰ সাধ্য অনুসাৰী কিন্তু মোৰো এটা লিমিটেশ্যন আছে মোৰ সকলো সময়তে মই এনেকুৱা ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাও সম্ভৱ নহয় এনেকুৱা ধৰণৰ লাইভ প্ৰগ্ৰেম অহাত সম্ভৱ নহয় গতিকে মই জনাইছোঁ যে এনেকুৱা ধৰণৰ কথাবিলাক যদি আমি আলোচনা কৰোঁ বা ছাত্ৰ ছাত্ৰীসকলক নিওঁ তেতিয়াহ'লে বহুতে উপকৃত হ'ব আৰু বেলেগ সময়ত ফোন কৰিলে মই এটা কৈ দিছোঁ বাৰে বাৰে মোৰ কিন্তু প্ৰশ্ন উত্তৰ দিয়া সম্ভৱ নহয় তেতিয়া মোক বেয়া পালেও লাভ নহ'ব মোৰ ফোন নম্বৰটো উল্লেখ কৰি দিছোঁ মই বহুতে হয়তো জানে বহুতে হয়তো নাজানিব পাৰে মোৰ ফোন নম্বৰটো হ'ল 94351 8860 94351 শনিবাৰে গধূলি 6 বজাৰ পৰা 9 বজাৰ ভিতৰত ফোন কৰিব লাগিব হোৱাটছএপ ছ'চিয়েল মিডিয়া ইমেইল SMS কোনো প্ৰশ্ন উত্তৰ দিয়া নহয় আৰু যিমান ইমাৰ্জেঞ্চি হ'লেও মোৰ বেলেগ সময়ত প্ৰশ্ন উত্তৰ দিব মই নোৱাৰোঁ সেইটো বেয়া পালেও মোৰ উপায় নাই বহুতে দেখায় ইমাৰ্জেঞ্চি কিন্তু ডক্টৰ এপইণ্টমেণ্ট কোনোবা এখন ট্ৰেইন গ'লে এটা নিৰ্দিষ্ট সময়তে যায় গতিকে ভাবি ল'ব লাগিব যে তেনেকুৱা ধৰণে গতিকে কাইলৈ মোৰ ইণ্টাৰভিউ আছে গতিকে মই আজি প্ৰশ্ন কৰিছোঁ কাইলৈ মোৰ কাউন্সেলিং আছে বহুতে তেনেকুৱা কৰে গতিকে জানি বুজো কিন্তু মোৰো কিছুমান কাম থাকে বিভিন্ন বাতৰি কাকত আলোচনীত মই ৰেগুলাৰকৈ লেখা পঠাব লাগে মোৰ এখন শিক্ষানুষ্ঠানত মই কৰ্মৰত মই বৰ্তমান যেতিয়া মই মোৰ অলপ শেষ হোৱা নাই মোৰ আচলতে মোৰ বায়'ডাটাখিনি দি মই কৈছোঁ যে তেতিয়াৰ পৰা মই
এতিয়া 15 বছৰ ধৰি পেলাই বিভিন্ন বাতৰি কাকত আলোচনীত হয়তো যিসকলে নিয়মীয়াকৈ বাতৰি কাকত বা আলোচনী চাই তেওঁলোকে হয়তো মোৰ লেখা হয়তো পাব পাৰে এতিয়া কথাটো হ'ল যদি মই 5 বছৰ আগত বা 10 বছৰ আগত কিবা এটা লেখা লিখিছিলো সেই লেখাটো হয়তো কিছুমান তথ্য হয়তো এতিয়া সলনি হ'ব পাৰে গতিকে মই কৈছো যে সেই শিক্ষানুষ্ঠানখনৰ অফিচিয়েল ৱেবছাইটত গৈ চাব লাগিব এতিয়া কলে নহব যে বুলজিত বৰা ভাই আমুক লেখাটো লিখিছিলে গতিকে এইটো লেখা লিখি পেলাই মই এইখিনি তথ্য পাইছিলো সেইখিনি তথ্য হয়তো এতিয়া সলনি হ'ব পাৰে গতিকে লেটেষ্ট ইনফৰমেশ্যন জানিব হলে সেই শিক্ষানুষ্ঠানখনৰ অফিচিয়েল ৱেবছাইটত গৈ চাব লাগিব কিবা হয়তো সলনি হ'ব পাৰে তাৰপিছত মই যেতিয়া IIT গুৱাহাটীৰ পৰা PhD কৰি ওলালো তাৰপিছত মই গুৱাহাটীত অৱস্থিত গিৰিজানন্দ ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজি GIMTত মই এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে যোগদান কৰিছিলোঁ 2012 চনৰ 1 মাৰ্চত আৰু তাতে মই ডিন ষ্টুডেণ্ট এফেয়াৰ্ছ এডিশ্যনেল দায়িত্ব পালন কৰিছিলোঁ আৰু 2018 চনৰ 1 আগষ্ট তাৰিখে তেজপুৰত অৱস্থিত GIMT তেজপুৰৰ প্ৰিন্সিপাল ইনচাৰ্জ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিলোঁ আৰু 2020 চনৰ এই বছৰৰ 1 জুন তাৰিখে গুৱাহাটীত অৱস্থিত গেটৱে ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্টত মই প্ৰিন্সিপাল হিচাপে যোগদান কৰিছোঁ গেটৱে ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট হ'ল এখন মেনেজমেণ্ট পাঠ্যক্ৰম প্ৰদান কৰা শিক্ষানুষ্ঠান এইখন গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত ইয়াত দুটা পাঠ্যক্ৰম আছে বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন ইন হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকনলজি আৰু এডভান্স ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট কেটাৰিং টেকনলজি এডভান্স ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকনলজিত নামভৰ্তি কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগে এই পাঠ্যক্ৰমটো 1.5 বছৰীয়া আৰু ডিগ্ৰী পাঠ্যক্ৰমত BBA ইন হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকনলজিত নামভৰ্তি কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যিকোনো শাখাত হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হ'ব লাগিব আৰু ইয়াৰ পাঠ্যক্ৰমটো 3 বছৰীয়া পাঠ্যক্ৰম হয় আৰ্টছ সায়েন্স কমাৰ্চ কথা নাই আৰু ইয়াৰ বিষয়ে বিতংভাৱে জানিব হলে আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে গেটৱে ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট গুৱাহাটী ইন্টাৰনেটত সাৰ্চ কৰি ৱেবছাইটত চাব পাৰিব তাতে বিতং তথ্য পাব এতিয়া কথাটো হ'ল মই মোৰ কথাখিনি জনোৱাৰ উদ্দেশ্যটো হ'ল যে বহুতে মোক প্ৰশ্ন কৰে যে মই IIT পৰা PhD কৰিলো মই কিয় অসমতে থাকি গলো মই কিয় বাহিৰলৈ নগলো মই হয়তো ইয়াত যিমান টকা চাকৰি কৰি আছো তাতকৈ হয়তো মই বহু গুণ টকা পালো হয় কিন্তু মোৰ কথাটো হ'ল যে যেটো মই হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত ইঞ্জিনিয়াৰিং পঢ়িব যাতে ভাবি পোৱা নাছিলো গম পোৱা নাছিলো যে ইঞ্জিনিয়াৰিংতে পঢ়াৰ পিছত যাও পঢ়িব পাৰি এতিয়া অসমৰ গাঁৱে ভূঞে চুকে কোণে এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিসকলে বহু কথা জ্ঞাত নহয় গতিকে মই ভাবিলো যে মই যদি বাহিৰলৈ গুচি যাওঁ হাজাৰজনে গৈছে হয় যদি মই অসমত থাকে যদি অসমৰ ছাত্ৰ ছাত্ৰীসকলে কিছু যদি মোৰ জনা কথাখিনি যদি জনাব পাৰো নিশ্চয় বহুত উপকৃত হ'ব বুলি মই ভাবিছো হয় মই অসমৰ বাহিৰলৈ গ'লে হয়তো মই বহুত টকা ইনকাম কৰিলো হয় হয়তো মই দিল্লী আমেৰিকা লণ্ডনৰ ক'বাত গৈ পেলাই থাকিলো হয় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে চাকৰি কৰিলো হয় টকা ঘটিলো হয় কিন্তু হয়তো মই এতিয়া বৰ্তমান অসমত থাকি মই যিখিনি কাম কৰি আছো মোৰ আসলে মই কামটো কৰি ভাল লাগে গতিকে মই যিমান পাৰো অসমৰ ছাত্ৰ ছাত্ৰীসকলক দিবৰ কাৰণে চেষ্টা কৰিছো মই জনাখিনি যাতে সকলোৱে যাতে আগুৱাই যাওক অসমখন আকৌ উজলি উঠক ভাৰতবৰ্ষৰ ভিতৰত বা পৃথিৱীৰ ভিতৰত নাম কৰক সেই কাৰণে মই চেষ্টা চলাইছো মোৰ সাধ্য অনুসৰি মোৰ কেপাচিটি অনুসৰি মই যিমান পাৰো বিভিন্নজনে বিভিন্ন কথা কয় কব সকলোকে কয় কিছুমান কথা এখন কানে শুনি এখন কানে উলিয়াই দিব লাগিব নিজে যেটো ভাল বুলি ভাবা যায় হেতুৱে নিজে নিজৰ জীৱনত প্ৰয়োগ কৰিলে মই ভাবো জীৱন পথত আগুৱাই যোৱাত সহজ হ'ব এতিয়া মই কিছুমান প্ৰশ্ন আহিছিলে মই প্ৰশ্নখিনি চাব বিচাৰিছো নিৰুনাথ ইংলিছত MA কৰা পিছত সোনকালে চাকৰি মকৰল হ'বৰ বাবে কি বিষয়ত গুৰুত্ব দিব লাগিব জনালে ভাল পাম এতিয়া কথাটো হ'ল কেনে ধৰণৰ ইংৰাজীটো আমাৰ সকলোতে লাগে এতিয়া ইংৰাজী পঢ়ি কোনোবাই হয়তো মাষ্টাৰ ডিগ্ৰী ইংৰাজীত কৰিছে যদি বোলে হাই স্কুলত বা হাই সেকেন্ডাৰী সাবজেক্ট টিচাৰ হিচাপে যোগদান কৰিব বিচাৰিছে তেতিয়া হলে হাই স্কুলত হলে টেট পৰীক্ষা আৰু এটা টেট পৰীক্ষা মানে অকল অসম চৰকাৰৰ টেট নহয় এটা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ চিট টেট নামৰ এটা পৰীক্ষা আছে যিটো পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সেন্ট্ৰেল গভৰ্ণমেণ্টৰ নবোদয় বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয় আদিত চাকৰি পাব পাৰে গতিকে সেই টেট পৰীক্ষাটো ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে অসম চৰকাৰৰ অধীনত টেট পৰীক্ষাটো সকলোৱে উবৰি খাই পৰে কিন্তু সেন্ট্ৰেল গভৰ্ণমেণ্টৰ টেট পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত হয়তো চাকৰি এন্ট্ৰিতে 1 লাখ টকাৰ ওপৰত দৰমহা পাব পাৰে গতিকে কথাটো হ'ল যে কি বিষয়ত লাভ আছে কেনে ধৰণৰ কাম কৰিব বিচাৰে হেতু এতিয়া যিকোনো চাকৰিৰ কাৰণে প্ৰস্তুতি চলাওঁতে ছাত্ৰ ছাত্ৰী চাব লাগিব কোন চাকৰিৰ কাৰণে প্ৰস্তুতি চলাইছে তাৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাব লাগিব ৰিটেন টেষ্ট হ'ব নে ইন্টাৰভিউ হ'ব নে কেনে সেইখিনি কথা নিৰ্ভৰ কৰিব ইংৰাজীত
ইংৰাজীত MA কৰাৰ পিছত বহুত সুবিধা আছে এটা নিৰ্ভৰ কৰিব কেনেধৰণৰ কাম কৰিব বিচাৰিছে কি কাম কেনেধৰণে কৰিব হেতুৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া কিছুমান চাকৰি ইন্টাৰভিউত কিছুমান কমন কোৱেশ্চন হৈ যায় কমন কোৱেশ্চন বিলাক কেনেকুৱা ধৰণৰ টেল এবাউট yourself তোমাৰ বিষয়ে কোৱা তোমাৰ পৰিয়ালৰ বিষয়ে কোৱা তোমাৰ জিলাখনৰ বিষয়ে কোৱা তোমাৰ ৰাজ্যখনৰ বিষয়ে কোৱা ৰাজ্যখন কিহৰ কাৰণে বিখ্যাত ৰাজ্যখনৰ কিবা সমস্যা কি আছে তোমাৰ হবি কি তোমাৰ ষ্ট্ৰেংথ কি তোমাৰ উইকনেছ কি তুমি এই চাকৰিটোত বা এই পদটোত কিয় যোগদান কৰিব বিচাৰিছে এইবিলাক প্ৰস্তুতি ছাত্ৰ বা ছাত্ৰীসকলে আগতীয়াকৈ প্ৰস্তুতি চলাব লাগিব সাধাৰণতে তোমাৰ হবি কি বুলি ক'লে বহুতো ছাত্ৰ ছাত্ৰীয়ে হয়তো ভাবে যে মই ৩-৪টা মান কৈ দিলে হয়তো মই বেছি নম্বৰ পাম হয়তো মই চাকৰিটো পাব পাৰো কিন্তু কিবা এটা কোৱা আগতে ভালদৰে ভাবি চাব লাগিব কোনোবা যদি কয় মই খেলি ভাল পাওঁ কি খেলি ভাল পোৱা ফুটবলৰ বলৰ সাইজটো কোৱাচোন weight কিমান কোৱা নেটখনৰ হাইট কিমান কোৱা ফিল্ডখনৰ লেংথ এণ্ড ব্ৰেথ কিমান কোৱা নেশ্যনেল লেভেল ফুটবল প্লেয়াৰ কেইজনৰ নাম কোৱাচোন ইণ্টাৰনেশ্যনেল ফুটবল প্লেয়াৰ নাম কোৱাচোন ফুটবলৰ ওপৰত লৈ কিবা কিতাপ আছে নেকি বা সিনেমা আছে নেকি কিবা বিখ্যাত নভেল আছে নেকি বা কিবা কেইখনমান ইণ্টাৰনেশ্যনেল লেভেল ফুটবল টুৰ্ণামেণ্টৰ নাম কোৱাচোন তাৰ লগত সংলগ্ন ৰখা কথাখিনি জানিবলৈ কোনোবাই যদি কয় গান কি গান গোৱা ক্লাছিকেল ৱেষ্টাৰ্ণ মডাৰ্ণ তাৰ লগত সংলগ্ন থকা গোটেই কথাখিনি জানি ল'ব লাগিব গতিকে এতিয়া মই কৈছে ইংৰাজী এটা ইণ্টাৰনেশ্যনেল লেংগুৱেজ ইংৰাজী জানিলে পৃথিৱীৰ বিভিন্ন প্ৰান্তত চাকৰি পাব পাৰে কিন্তু তাৰ লগতে নিজৰ কিহত ইণ্টাৰেষ্ট সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া সকলোকে হয় সকলোকে সোনকালে চাকৰি এটা লাগে কিন্তু চাকৰি লাগে হয় কেনেকুৱা ধৰণৰ চাকৰি লাগে ক'ত এপ্লাই কৰিব এতিয়া ইংৰাজী নলগা বিষয় নাই ইংৰাজী ইঞ্জিনিয়াৰিং কলেজতো ইংৰাজী সাবজেক্ট টিচাৰ লাগে মেডিকেল কলেজতো লাগে নাৰ্ছিং কলেজতো লাগে মেনেজমেণ্ট কলেজতো লাগে LP স্কুলতো লাগিব হাই স্কুলতো লাগিব কলেজতো লাগিব ইউনিভাৰ্চিটি লাগিব যিকোনো BEd কলেজ বিলাকতো লাগিব সকলোতে ইংৰাজী বিষয়ৰ সাবজেক্টটো লাগে গতিকে এটা নিৰ্ভৰ কৰিব তাৰ কাৰণে নিজকে কোনটো চাকৰি কাৰণে এপ্লাই কৰিব বিচাৰে হেতুৰ ওপৰত ভিত্তি কৰিহে কথাখিনি কয় মই ইতিমধ্যে ফোন নম্বৰটো দিছো তেতিয়া মই ক্ৰছ কোৱেশ্চন কৰিলে মানে মই নিউডনাথৰ প্ৰশ্নটো আৰু ভালদৰে উত্তৰ দিবলৈ সক্ষম হ'ম ফকিমউদ্দিন সুন্দৰ অতি প্ৰয়োজনীয় অনুষ্ঠান ধন্যবাদ ভাস্কৰজ্যোতি মহন্ত সুন্দৰ অনুষ্ঠান ছাত্ৰীসকল ধন্যবাদ বিপ্লৱজ্যোতি ৰাজখোৱা কেৰিয়াৰ সম্পৰ্কে আপুনি যি সজাগতা সৃষ্টি কৰি আহিছে সকলোৱে স্বীকাৰ কৰিব ধন্যবাদ স্বীকাৰ কৰাৰ বাবে সংগীতা বৰা নাইস ৰোডালি বিশেষ ঘটনা সকলোৱে শ্বেয়াৰ কৰিব ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰিব অবিশেষ লোকৰাখন দাদা পাৰফৰ্মিং আৰ্টছৰ বিষয়ে অলপ ক'ব পাৰিব নেকি হয় এতিয়া পাৰফৰ্মিং আৰ্টছটো বিভিন্ন বিভাগ আছে বিভিন্ন শাখা আছে এতিয়া পাৰফৰ্মিং আৰ্টছৰ কাৰণে নিজৰ নিজৰ বিভাগৰ ওপৰত ভিত্তি কৰি পেলাই পাৰফৰ্মিং আৰ্টছ এতিয়া নিজৰ কোনটো বিষয়ত পাৰফৰ্মিং আৰ্টছৰ বহুত শাখা আছে এতিয়া গতিকে পাৰফৰ্মিং আৰ্টছৰ অসমতে কিছুমান সুবিধা আছে শিক্ষানুষ্ঠান আছে সেইবিলাকত শিক্ষা আছে এতিয়া আচলতে কি ক'ব লাগে মই স্পেচিফিক হোৱা নাই এতিয়া অভিষেক লোখৰাখনক মই কৈছো যে তেওঁ যদি ফোন কৰে মই ফোনত ডিটেইলছ ভাৱে বুজাই ক'ম ৰমি শইকীয়া ছাত্ৰ ছাত্ৰীসকল নিশ্চয়কৈ ধন্যবাদ ইমান ভাল অনুষ্ঠান সুন্দৰ অনুষ্ঠান ভবিতা দেৱী সুন্দৰ অনুষ্ঠান বিপ্লৱ ছাৰ মই ITI ইলেক্ট্ৰিচিয়ান কৰিলো আৰু লগতে BA ডিষ্টেন্সত কৰি আছো এতিয়া মই ডিষ্টেন্সত BA কৰি MA টো ৰেগুলাৰকে কৰিব পাৰিম নে নাই এতিয়া কথাটো হ'ল পঢ়িব লাগে কাৰণে অকল পঢ়ি থাকিলে নহব পঢ়িব লাগে কাৰণে পঢ়ি পেলাই ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী আমি চাব লাগিব কি কাৰণে পঢ়া শুনা কৰি আছো এতিয়া ITI ইলেক্ট্ৰিচিয়ান কৰি ডিষ্টেন্স মোডত BA কৰি আকৌ MA টো ৰেগুলাৰ কৰে এতিয়া সাধাৰণতে MA পঢ়িবৰ কাৰণে ডিগ্ৰী মেজৰলৈ পাছ কৰিব লাগে আৰু তাৰ পিছত মেজৰ লোৱা সকলে মাষ্টাৰ ডিগ্ৰী পঢ়িব পাৰে এতিয়া কথাটো হ'ল যে ডিষ্টেন্স মোডত কৰা সকলে তেওঁলোকে MA ৰেগুলাৰ মোডত কৰিবৰ কাৰণে সিট জানো পাব এটা মেইন কথা যদি সিট পাই পঢ়িব পাৰিব যেহেতু ৰেগুলাৰ মোডত BA পঢ়া সকলে মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে সুবিধা নাপায় যেহেতু আসনৰ সংখ্যা সীমিত বা এন্ট্ৰেন্স পৰীক্ষা এনেকুৱা ধৰণৰ বহুত কথা আছে গতিকে হেতুৰ ওপৰত নিৰ্ভৰ কৰিব কোৱা হয় যে ডিষ্টেন্স মোড আৰু ৰেগুলাৰ মোড ইকুইভেলেন্ট এতিয়া নিৰ্ভৰ কৰিব যে যদি কোনো শিক্ষানুষ্ঠানৰ আসন খালি থাকে যদি এন্ট্ৰেন্সেস কোৱালিফাই কৰে বা ইন্টাৰভিউ কোৱালিফাই কৰে তেতিয়াহলে হয়তো পঢ়িবলৈ সক্ষম হ'ব কিন্তু মই এইটোৱে ক'ব বিচাৰিছো যে মাষ্টাৰ ডিগ্ৰী কৰাৰ লক্ষ্যটো কি হেতু ওপৰত চাব লাগিব কি বিষয়ত কৰিছে গতিকে ইনে পঢ়িব লাগে কাৰণে পঢ়ি থাকি লাভ নাই বুলি মই ভাবো
বৰ্ণালী দাস ছাৰ মই BA পঢ়ি আছো ইকনমিক্স মেজৰলৈ ইয়াৰ পিছত কেনেদৰে আগবাঢ়িলে ভাল হ'ব এতিয়া যদি ডিগ্ৰী পাছ কৰাৰ পিছত যদি আৰু যদি পঢ়িব মন নাই তেতিয়াহ'লে মই কৈছো এনি গেজেটে পঢ়ি দিব পৰা বিশেষকৈ ইকনমিক্স বেকগ্ৰাউণ্ড হ'লে বেংক PO বা বেংক ক্লাৰিকেল বা ইঞ্চুৰেঞ্চ কোম্পানীবিলাকৰ ডেভেলপমেণ্ট অফিচাৰ এইবিলাক পদৰ কাৰণে আবেদন কৰিব পৰা যায় আৰু যদি BA ইকনমিক্সত পঢ়ি মাষ্টাৰ ডিগ্ৰী কৰি পাছ কৰাৰ পিছত MA ইন ইকনমিক্স হোৱাৰ পিছত ইণ্ডিয়ান ইকনমিক্স সাৰ্ভিস নামৰ এটা ইকনমিক্স ৰিলেটেড পৰীক্ষা হয় সেন্ট্ৰেল গভৰ্ণমেণ্টৰ প্লেনিং কমিশ্যন অফ ইণ্ডিয়া এনেকুৱা ধৰণৰ বিভিন্ন বিভাগত চাকৰি পাবৰ কাৰণে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত ইকনমিক্সত সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাটো এপিয়াৰ হ'ব পাৰে এতিয়া নিৰ্ভৰ কৰিব কি কৰিব বিচাৰিছে আচলতে সুবিধা বহুত মই ইতিমধ্যে কৈছোৱে আচলতে সকলো প্ৰশ্নৰ উত্তৰ মই আচলতে কোৱা কথাখিনিৰ মাজতে সোমাই পৰিছে এতিয়া নিজে নিজে সেইখিনিৰ ওপৰত চাব লাগিব পাৰফৰ্মিং আৰ্টছ মিউজিক ওকে মিউজিকৰ ওপৰত কি কৰা হৈছে এতিয়া বহুত ক্ষেত্ৰ আছে মিউজিকত যদি পাৰফৰ্মিং আৰ্টছৰ ওপৰত ৰেডিঅ' চেণ্টাৰৰ পৰা আদি কৰি টিভি দূৰদৰ্শন আনকি নিজেও পাৰফৰ্মাৰ হ'লে মানে মিউজিকৰ ক্ষেত্ৰত তাতো বিভিন্ন উপায় আছে এতিয়া নিৰ্ভৰ কৰিব সকলোতে এইটো ক্ষেত্ৰত মিউজিকৰ ক্ষেত্ৰত নিজৰ টেলেণ্টটো কেনেকৈ শ্ব' কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আৰু ইণ্ডিপেণ্ডেণ্ট মিউজিচিয়ান হ'লে মিউজিকৰ ক্ষেত্ৰত তেতিয়াহ'লে দুপে আগুৱাই যোৱাত সহজ যিহেতু আমি সকলোৱে জানো অসমৰ অংগৰাগ মহন্ত পাপন এনেকুৱা ধৰণৰ বিভিন্নজন গায়ক আছে তেওঁলোকে হয়তো এজন চাকৰিয়ালে ইমান টকা কেতিয়াও ইনকাম কৰা সম্ভৱ নহয় তেওঁলোকে যিমান দৈনিক ইনকাম কৰে গতিকে সেইটো আমি চাব লাগিব তাৰ কাৰণে আমি কষ্ট কৰিব লাগিব কষ্ট কৰিলে সকলো ক্ষেত্ৰতে আমি কষ্ট কৰিব লাগিব কষ্ট কৰিলে ফল পোৱা যাব ভুকুতে কিন্তু কল নপকে আমি সেইটো কথা মনত ৰাখিব লাগিব ভুকুতে কল পকিলে কলটো খাই ভাল নালাগে আৰু দা ৱৰ্ড ইম্পচিবল সেজ আই এম পচিবল ইম্পচিবল বুলি কোনো কথা নাই চেষ্টাৰ কোনো অসাধ্য নাই ফেইলাৰ ইজ দা পিলাৰ অফ সাকসেছ ফেইলাৰ হোৱাৰ মানে এনেকুৱা নুবুজায় যে আমি সাকসেছ ফেইল হওঁতেও আমি কিবা এটা শিকা যায় গতিকে কাৰোবাৰ হয়তো বুজাৰ শক্তি সোনকালে বুজি পায় কাৰোবাৰ হয়তো বুজোতে দেৰি লাগিব পাৰে গতিকে আমি সেইখিনি আমি চাব লাগিব গতিকে ইতিমধ্যে প্ৰায় এঘণ্টাৰ ওপৰ সময় হ'ল আমি যিহেতু সময় নিৰ্ধাৰণ কৰি দিয়া আছিলে 7 বজাৰ পৰা 8 বজালৈ এতিয়া 8 বাজি গ'ল ইতিমধ্যে হয়তো সময় সুবিধা হ'লে ভৱিষ্যতে আকৌ এনেকুৱা ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিম আৰু যদি মই ইতিমধ্যে কৈছো কিবা প্ৰশ্ন থাকিলে মোক পোনপটীয়াকৈ শনিবাৰে গধূলি 6 বজাৰ পৰা 9 বজাৰ ভিতৰত ফোন কৰিব পাৰিব 9435188630 আৰু এই অনুষ্ঠানটো কেনেকুৱা পালে সেই বিষয়ে যদি মতামত যদি জনায় তেতিয়া মই ভাল পাম হয়তো এই পেজত মতামত হিচাপে লিখিব পাৰে বা বাতৰি কাকত আলোচনী মই বাৰে বাৰে কৈ আছো মোৰ কোৱা উদ্দেশ্যটো হ'ল যাতে এই অনুষ্ঠানটো শুনি যিসকলে অংশগ্ৰহণ কৰিলে বা ভৱিষ্যতে যিসকলে ভিডিঅ'টো চাব তেওঁলোকে যাতে সেই কথাখিনি যাতে বিভিন্ন মাধ্যমত যাতে জনায় যাতে আন 10 জনো যাতে উপকৃত হয় আমি যদি চেইন টাইপত যদি কথাবিলাক যদি বিয়পাই পৰাও তেতিয়াহ'লে হয়তো বহুতে উপকৃত হ'ব দেখা যায় যে ভাল খবৰবিলাক ব্ৰেকিং নিউজ নহয় কিন্তু আমি তথ্য প্ৰযুক্তিৰ যুগ ইনফৰমেশ্যন টেকনলজি যুগ হাতে হাতে স্মাৰ্টফোন হাতে হাতে ছ'চিয়েল মিডিয়া হোৱাটছএপ 24 ঘণ্টা আমাৰ অন হৈ থাকে আমি এনেকুৱা ধৰণৰ কথাবিলাক যদি আমি ছ'চিয়েল মিডিয়া হোৱাটছএপত যদি আমি ভাইৰেল কৰোঁ নিশ্চয় আমাৰ যুৱক যুৱতীসকল ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব গতিকে আমাক বেলেগ কোনোবাই কৰি দিব বুলি আমি ভাবি থাকোঁ আমি নিজে কি কৰিছোঁ নিজৰ সাধ্য অনুসাৰে আমি কিমান কি কৰিছোঁ আমি বেলেগক দুখ দি থাকোঁ কিন্তু আমি নিজে কিন্তু কোনো কাম কৰিবলৈ আগবাঢ়ি নাহোঁ মই ভাবিছোঁ আজি যিসকলে ইয়াত অংশগ্ৰহণ কৰিলে যিসকলে এই অনুষ্ঠানটো ভৱিষ্যতে চাব তেওঁলোকে যদি তেওঁলোকৰ নেটৱৰ্কত থকা অতি কমেও আমাৰ সকলোৱে নেটৱৰ্কত 1000 মিনিমাম আমাৰ কন্টেক্ট লিষ্টত থাকে ফোন নাম্বাৰতে হওক বা আমাৰ ছ'চিয়েল মিডিয়াতে হওক তেওঁলোকে যদি কথাখিনি যদি এই ভিডিঅ'টো যদি শ্বেয়াৰ কৰে বা কথাখিনি যদি ক'ৰবাত লিখি দিয়ে তেতিয়াহ'লে নিশ্চয় সকলোৱে উপকৃত হ'ব বুলি মই ভাবোঁ কিন্তু আমি দেখা যায় যে এনেকুৱা ধৰণৰ কথাবিলাক মই ইতিমধ্যে পোনপটীয়াকৈ প্ৰায় 100খনো অধিক ছাত্ৰ ছাত্ৰীসকলক পোনপটীয়াকৈ অংশগ্ৰহণ কৰিছোঁ এনেকুৱা ধৰণৰ কেৰিয়াৰ বিষয়ে কৰ্মশালাত আৰু এই লকডাউনৰ সময়ত মই 50খনো অধিক মই কেৰিয়াৰ ৱেবিনাৰত অংশগ্ৰহণ কৰিছোঁ কিন্তু অংশগ্ৰহণখিনি কৰিছোঁ হয় কিন্তু যেনেধৰণে ৰাইজৰ মাজত প্ৰচাৰ হ'ব লাগিছিলে কিন্তু সেইদৰে লক্ষ্য কৰা দেখা নাই বহুতে অংশগ্ৰহণ কৰিছে কোনো বাতৰি কাকতত কোনো আলোচনীত বা কোনো ক্ষেত্ৰত মই উল্লেখ কৰা দেখা পোৱা নাই গতিকে মই এইটো কাৰণে উল্লেখ কৰিছোঁ মানুহখিনি আচলতে কোনোবাই কিবা এটা কৰিলে আমি উৎসাহিত কৰিবৰ কাৰণে বা আমি কথাখিনি জনাবৰ কাৰণে চেষ্টা নকৰোঁ মই ভাবোঁ মই নিজৰ ফালৰ পৰা মই কৰি আছোঁ কিন্তু আন 10 জনে যদি অলপ যদি সহায় কৰে তেতিয়াহ'লে আমি হয়তো আৰু বেছি ছাত্ৰ ছাত্ৰীৰ মাজত এনেকুৱা ধৰণৰ কথাখিনি বুজাই দিবলৈ সক্ষম হ'ম গতিকে
মই প্ৰশ্ন উত্তৰ আৰু এতিয়া নিদিওঁ, মই ফোনত উত্তৰ দিম। মই কৈছোৱে 1 ঘণ্টা সময় ধৰি মই কণ্টিনিউ কথা কৈ আছো, গতিকে মই আৰু প্ৰশ্ন উত্তৰ নিদিওঁ। গতিকে ইয়াতে যদি কিছুমানে যদি মন্তব্য দিয়ে মই শুনি ভাল পাম। মন্তব্য যদি কিবা কেনেকুৱা লাগিলে যিসকলে চাই আছে বা কৰ্তৃপক্ষৰ ফালৰ পৰা মই আশা কৰিম কেনেকুৱা পালে, তেওঁলোকে কি আশা কৰি পেলাই অনুষ্ঠানটো আয়োজন কৰিছিলে, তেওঁলোকে যদি মন্তব্য দিয়ে মই প্ৰশ্ন উত্তৰ মোক ফোন কৰিব লাগিব। মই কৈছোৱে ফোনত মই উত্তৰ দিম, মই আৰু প্ৰশ্ন উত্তৰ দিম। মই এতিয়া জানিব বিচাৰিছো, মই চাব বিচাৰিছো মন্তব্য কেনেকুৱা লাগিলে, আৰু মই 2 মিনিটৰ পিছতে মোৰ অনুষ্ঠানটো সামৰণি মাৰিম। হয়, লক্ষ্য কৰা দেখা যায় আমি আচলতে আমাৰ মন্তব্যবিলাক দিবৰ কাৰণে আমি আগ্ৰহী নহওঁ। আচলতে আমি কোনো অকলে আগুৱাই যাব নোৱাৰে, আমি সকলোৱে ইজনৰ সিজনৰ হাত ধৰি পেলাই আগুৱাই যাব লাগিব। এই অনুষ্ঠানটোত যি আয়োজকসকলে আয়োজন কৰিছে, হয় যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকে যদি সহায় সহযোগিতা আগবঢ়ায় আৰু মই ইয়াত অংশগ্ৰহণ কৰিছো, যদি মন্তব্য পাওঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰত ভৱিষ্যতে অংশগ্ৰহণ কৰিবলৈ ভাল লাগে। যদি কোনো ফিডবেক পোৱা নাযায়, যদি কোনো সঁহাৰি পোৱা নাযায়, তেতিয়াহ'লে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক কৰিবলৈ আচলতে মন যায়। এনেকুৱা ধৰণৰ অনুষ্ঠান কৰোঁতে যথেষ্ট সময়ৰ কথা আছে, প্ৰিপেৰেশ্যনৰ কথা আছে, তাত বহুত কথা জড়িত হৈ থাকে। গতিকে মই ভাবোঁ, আশা কৰিছোঁ যিসকলে চাব তেওঁলোকে হয়তো ভৱিষ্যতে মন্তব্য দিব আৰু এই অনুষ্ঠানটি পঠাব। ধন্যবাদ, আজিলৈ সামৰিছোঁ।